আজি মই তোমালোকক ফিনান্সিয়েল একাউন্টিংৰ ক্লাছ লম। ফিনান্সিয়েল একাউন্টিংৰ ইউনিট 1 নোট আছে নেচাৰ এণ্ড স্কোপ অফ একাউন্টিং, অৰ্থাৎ হিচাপবিদ্যাৰ প্ৰকৃতি আৰু পৰিসৰ। প্ৰকৃতি আৰু পৰিসৰ মানে হ'ল হিচাপবিদ্যা বিষয়টো কেনেকুৱা, কিহৰ ওপৰত এই বিষয়টো প্ৰতিষ্ঠিত, এই বিষয়টোত কি কি ৰেকৰ্ড কৰা হয় আৰু পৰিসৰ কি কি সামৰি ল'ব, সেই বিষয়ে ইয়াত আলোচনা কৰা হ'ব। এই ইউনিটটোত, এই অধ্যায়টোত আজি প্ৰথমতে আমি আলোচনা কৰিম ইন্ট্ৰডাকশ্যন, তাৰপিছত নিডছ অফ একাউণ্টিং অৰ্থাৎ হিচাপবিদ্যাৰ প্ৰয়োজনীয়তা, অবজেক্টিভ অফ একাউণ্টিং হিচাপবিদ্যাৰ উদ্দেশ্য, ডেফিনেশ্যন এণ্ড স্কোপ অফ একাউণ্টিং হিচাপবিদ্যাৰ সংজ্ঞা আৰু পৰিসৰ, ইউজাৰ্ছ অফ একাউণ্টিং ইনফৰমেশ্যন, যিবোৰ পাৰ্টিয়ে অৰ্থাৎ পক্ষই হিচাপবিদ্যা ব্যৱস্থাটো ব্যৱহাৰ কৰে তেওঁলোকৰ নামবোৰ, তালিকাবোৰ আৰু কি কাৰণে তেওঁলোকে এইটো ব্যৱহাৰ কৰে সেইখিনি, আৰু বুক কিপিং, একাউণ্টিং এণ্ড একাউণ্টেঞ্চি, অৰ্থাৎ এই বিষয়টোত বুক কিপিং কাক কয়, একাউণ্টিং কাক কয় আৰু একাউণ্টেঞ্চি কাক কয়, অৰ্থাৎ হোৱাট ইজ বুক কিপিং, হোৱাট ইজ একাউণ্টিং এণ্ড হোৱাট ইজ একাউণ্টেঞ্চি, দ্য ডিফাৰেঞ্চ বিটুইন দিছ থ্ৰী, অৰ্থাৎ এই তিনিটা টাৰ্মৰ মাজত, এই তিনিওটা শব্দৰ মাজত কিনো পাৰ্থক্য আছে সেইখিনি আজি আমি বিশদভাৱে ইয়াত আলোচনা কৰিম। প্ৰথমতে আহা পৰিচয় অৰ্থাৎ ইন্ট্ৰডাকশ্যন। ব্যৱসায় প্ৰতিষ্ঠান এখনত প্ৰতিদিনে অসংখ্য অৰ্থনৈতিক কাৰ্যকলাপ সংঘটিত হয়, অৰ্থাৎ লেনদেন সংঘটিত হয়, ইংৰাজীত তাক ট্ৰেনজেকশ্যন বুলি কোৱা হয়। এজন ব্যৱসায়ীৰ বাবে এনে সকলো কাৰ্যকলাপ দীঘলীয়া সময়ৰ কাৰণে মনত ৰখাটো অসম্ভৱ, অৰ্থাৎ এই কাৰ্যকলাপবোৰ এদিনত যিমান ট্ৰেনজেকশ্যন হয়, গোটেই এটা বছৰত বহুতো ট্ৰেনজেকশ্যন হয়, বহুতো লেনদেন হয়, বহুতো কাৰ্যকলাপ হয়। এই কাৰ্যকলাপবোৰ এজন ব্যৱসায়ীৰ কাৰণে মনত ৰখাটো সম্ভৱ নহয়। সেয়েহে এই কাৰ্যকলাপবোৰ লিখি ৰখা হয়, ৰেকৰ্ডিং কৰা হয় বা ৰেকৰ্ডিং কৰাৰ প্ৰয়োজন হৈ পৰে, কিয়নো পিছত যেতিয়া আমি ইয়াৰ ফাইনেলাইজেশ্যন কৰিম, অৰ্থাৎ ব্যৱসায়খনৰ গোটেই হিচাপ নিকাচখিনি বছৰৰ শেষত কৰিম, তেতিয়া এইবোৰ আটাইবোৰ মনত নাথাকিব কাৰণে আমি এইবোৰ লিখি ৰাখিব লাগিব। একাউণ্টিঙে ব্যৱহাৰকাৰীসকলক ফাৰ্ম এটাৰ বিত্তীয় স্থিতি আৰু বিত্তীয় স্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰে, যিয়ে তেওঁলোকৰ বিত্তীয় সিদ্ধান্ত লোৱাত সহায় কৰিব। অৰ্থাৎ এই বিষয়টোৱে হিচাপবিদ্যা বিষয়টোৱে বা একাউণ্টিং বিষয়টোৱে যিবোৰ পাৰ্টিয়ে, যিবোৰ পক্ষই হিচাপবিদ্যা ব্যৱহাৰ কৰে বা বিত্তীয় বিবৃতিবোৰ ব্যৱহাৰ কৰে, অৰ্থাৎ হিচাপৰ তথ্যবোৰ ব্যৱহাৰ কৰে, তেওঁলোকক বিত্তীয় ইনফৰমেশ্যনবোৰৰ কাৰণে, তথ্যবোৰৰ কাৰণে তেওঁলোকক তথ্যবোৰৰ যোগান ধৰে, আৰু এই তথ্যবোৰৰ ওপৰত ভিত্তি কৰিয়ে ব্যৱহাৰকাৰীসকলে বিভিন্ন বিষয়ত তেওঁলোকৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰে। অৰ্থাৎ এই বিষয়টোত, এই অধ্যায়টোত আৰম্ভণিতে আমি এইখিনিয়ে ক'ব পাৰোঁ যে ব্যৱসায় প্ৰতিষ্ঠান এখনত দিনে দিনে যিমানবোৰ লেনদেন সংঘটিত হয়, সেই লেনদেনবোৰ ব্যৱহাৰকাৰীবোৰৰ লগত যিখিনি কাৰ্যকলাপ সংঘটিত হয়, সেই কাৰ্যকলাপবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগিব, লিখি ৰাখিব লাগিব, কিয়নো লিখি নাৰাখিলে এজন ব্যৱসায়ীৰ কাৰণে সেই আটাইবোৰ লেনদেন মনত ৰখাটো সম্ভৱপৰ নহয়। সেইকাৰণে এই ট্ৰেনজেকশ্যনবোৰ অৰ্থাৎ লেনদেনবোৰ লিখি ৰাখিব লাগিব, হিচাপৰ বহীত প্ৰণালীবদ্ধভাৱে লিখি ৰাখিব লাগিব, যাতে তাৰ পৰা তেওঁলোকে বিভিন্ন হিচাপৰ বহী প্ৰস্তুত কৰিব পাৰে বা তেওঁলোকৰ প্ৰয়োজন অনুসৰি ডাটাবোৰ সময়মতে বিচাৰি উলিয়াব পাৰে। সেইকাৰণে এই ডাটাবোৰ অৰ্থাৎ এই তথ্যবোৰ যিবোৰ পাৰ্টিয়ে, যিবোৰ পক্ষই ব্যৱহাৰ কৰে, অৰ্থাৎ পাৰ্টি বা পক্ষ মানে হ'ল যিয়ে এই বিত্তীয় লেনদেনবোৰ ব্যৱহাৰ কৰে, অৰ্থাৎ তেওঁলোকে চায়, যেনে তাত তোমাৰ এমপ্লয় থাকিব, অৰ্থাৎ তাত কৰ্মচাৰী থাকিব, মালিক পক্ষ থাকিব, বেংক থাকিব, পৰিচালক মণ্ডলী থাকিব, বিভিন্ন ফিনান্সিয়েল ইনষ্টিটিউশ্যন থাকিব, অৰ্থাৎ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান থাকিব, ক্ৰেডিটৰ্ছ থাকিব, ডেটৰ্ছ থাকিব। এই বিভিন্ন পক্ষবোৰে এই তথ্যবোৰ ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ সিদ্ধান্তবোৰ লোৱাত সহায় কৰিব। দ্বিতীয়তে, একাউণ্টিঙৰ প্ৰয়োজন, কিয় এই হিচাপবিদ্যা ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে
বা ব্যৱহাৰ কৰিব লাগে কিহৰ কাৰণে ব্যৱসায় প্ৰতিষ্ঠান এখনত এই হিচাপৰ প্ৰয়োজনীয়তা কিয় এই বিষয়ে আমি আলোচনা কৰিম এতিয়া যে ব্যৱসায় প্ৰতিষ্ঠান এখনত হিচাপৰ প্ৰয়োজন বিভিন্ন কাৰণত হ'ব পাৰে তথাপিতো আমি কেইটামান কাৰণ আমি উলিয়াই লৈছো সেই কাৰণ কেইটা তলত উল্লেখ কৰা হ'ল যে এই প্ৰথম কাৰণটো হ'ল মেমৰি হলনি কৰা অৰ্থাৎ মেমৰি হলনি কৰা মানে স্মৃতি শক্তি এজন মানুহৰ বা এজন ব্যৱসায়ৰ স্মৃতি শক্তি বহুত দিনলৈকে ৰৈ নাথাকে স্মৃতি শক্তি খন্তেকীয়া এটা নিৰ্দিষ্ট সময়ৰ পিছত মেমৰিৰ পৰা আমাৰ স্মৃতিৰ পৰা সেইবোৰ পাহৰি যায় ওলাই যায় সেই কাৰণে আমি যেতিয়া এই লেনদেনবোৰ অৰ্থাৎ কাৰ্যকলাপবোৰ দৈনন্দিন সংঘটিত হোৱা কাৰ্যকলাপবোৰ বা ট্ৰানজেকশ্যনবোৰ আমি হিচাপৰ বহীত যেতিয়া লিখি ৰাখিলে আমি কেতিয়াবা পাহৰি গ'লেও আমাৰ স্মৃতিৰ পৰা আঁতৰি গ'লেও সেই ট্ৰানজেকশ্যনবোৰ আমি হিচাপত আমি পুনৰ চাব পাৰোঁ চাই আমি সেইমতে সিদ্ধান্তবোৰ ল'ব পাৰোঁ সেইকাৰণে প্ৰথম উদ্দেশ্যটো হৈছে বা প্ৰথম প্ৰয়োজনীয়তাটো হৈছে হিচাপ প্ৰস্তুতকৰণৰ প্ৰথম প্ৰয়োজনীয়তাটো হৈছে যে যিহেতুকে মানুহৰ মেমৰি সীমিত এটা নিৰ্দিষ্ট সময়লৈকেহে মানুহৰ স্মৃতি শক্তি থাকে বা মানে মনত থাকে গতিকে আমি সেই নিৰ্দিষ্ট সময়খিনি পাৰ হৈ গ'লে আমি হয়তো পাহৰি যাওঁ কাৰণ ব্যৱসায়ত দৈনন্দিন অৰ্থাৎ প্ৰতিদিনে বিভিন্ন ধৰণৰ লেনদেন হয় বহুত লেনদেন হয় গতিকে আজি হোৱা লেনদেনটো হয়তো আজি কালি বা পৰহিলৈকেহে আমি মনত থাকিব তাৰ পিছত হয়তো পাহৰি যাম কাৰণ আজিও হ'ব লেনদেন অহাকালিও হ'ব এনেকৈ এভৰি ডে প্ৰতিদিনেই ব্যৱসায় প্ৰতিষ্ঠানত লেনদেন সংঘটিত হ'ব সেইকাৰণে আমি আজিৰটো হয়তো কালি বা পৰহিলৈকে পাহৰি থাকিব পাৰোঁ যাতে পাহৰিলেও আমি সেইবোৰ হিচাপৰ বহীৰ পৰা আমি চাই উলিয়াই আমি সেইবোৰ সিদ্ধান্ত ল'ব পাৰোঁ বা আমাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে আমি মেমৰি লেনদেনবোৰ হিচাপৰ বহীত লিখি ৰাখিব লাগিব একাউণ্টিঙৰ নাম্বাৰ 1 প্ৰয়োজনীয়তা সেইটো দ্বিতীয়টো হৈছে বিত্তীয় বিবৃতিৰ প্ৰয়োজনীয়তা অৰ্থাৎ আমি এই লেনদেনবোৰ অৰ্থাৎ কাৰ্যকলাপবোৰ আমি লিপিবদ্ধ কৰিলেই নহ'ব এই কাৰ্যকলাপবোৰ লিপিবদ্ধ কৰাৰ পিছত এবছৰত অৰ্থাৎ 365 দিনত আমি যিমানবোৰ বিত্তীয় কাৰ্যকলাপ সংঘটিত হ'ব ব্যৱসায় প্ৰতিষ্ঠানখনত সেই আটাইবোৰ বিত্তীয় প্ৰয়োজনীয়তা আমি কেইবাটাও পদ্ধতিৰ দ্বাৰা আমি সেইবোৰ ফাইনেলাইজেশ্যন কৰিব লাগিব অৰ্থাৎ আমি এটা একাউণ্টিঙৰ এটা প্ৰচেছ আছে এটা ষ্টেপ আছে যেনে প্ৰথম ষ্টেপটো হৈছে আমি বিত্তীয় বিবৃতি কোনবোৰ অৰ্থাৎ ট্ৰানজেকশ্যন কোনবোৰ সেইটো আমি বাছি উলিয়াই ল'ব লাগিব তাৰপিছত লেনদেনখিনি আমি কি কৰিম চিনাক্ত হোৱাৰ পিছত যিবোৰ বিত্তীয় লেনদেন অকল আমি বিত্তীয় লেনদেনবোৰহে আমি চিনাক্ত কৰি উলিয়াম আৰু বিত্তীয় লেনদেনবোৰ আমি চিনাক্ত কৰি উলিওৱাৰ পিছত আমাৰ বুক কিপিঙৰ ডাবল এন্ট্ৰি সিস্টেমৰ আমি ৰুল এপ্লাই কৰি সেই বিত্তীয় লেনদেনবোৰ আমি লিপিবদ্ধ কৰিম অৰ্থাৎ জাবেদাকৰণ কৰিম জাৰ্নেলাইজেশ্যন কৰিম অৰ্থাৎ জাৰ্নেলাইজেশ্যন মানে হ'ল যিটো জাৰ্নেল বুক অৰ্থাৎ জাবেদা বহীখনত আমি সেইটো জাৰ্নেল এন্ট্ৰিৰ ৰুল ডেবিট ক্ৰেডিটৰ ৰুল এপ্লাই কৰি সেইটো আমি জাৰ্নেলাইজেশ্যন কৰিম আৰু তাৰ পিছত কি কৰিম আমি জাৰ্নেলাইজেশ্যন কৰাৰ পিছত সেইবোৰ আমি লেজাৰ পোষ্টিং কৰিম অৰ্থাৎ খতিয়ান বহীত আমি এইটো অন্তৰ্ভুক্ত কৰিম আৰু খতিয়ান বহীত অন্তৰ্ভুক্ত কৰাৰ পিছত আমি সেইবোৰ বেলেন্সিং কৰিম লেজাৰবোৰৰ আমি সন্তুলন উলিয়াই লৈ সেইবোৰ আমি পৰ্যায়ক্ৰমে আমি ট্ৰায়েল বেলেন্স বনাম আৰু তাৰ পিছত আমি ফিনান্সিয়েল ষ্টেটমেন্ট দ্যাট ইজ বেলেন্স শীট বনাম অৰ্থাৎ মানে ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু বেলেন্স শীট আমি শেষত বনাম আৰু বেলেন্স শীটত আমি আটাইবোৰ ইনফৰমেশ্যন অৰ্থাৎ বছৰটোৰ ভিতৰত যিমানবোৰ লেনদেন সংঘটিত হ'ব যিমানবোৰ ট্ৰানজেকশ্যন হ'ব সেই আটাইবোৰ ট্ৰানজেকশ্যনৰে তথ্যবোৰ অৰ্থাৎ ইনফৰমেশ্যনবোৰ ফিনান্সিয়েল ষ্টেটমেন্টত উল্লেখ থাকিব ফিনান্সিয়েল ষ্টেটমেন্ট বুলি ক'লে 3খন ষ্টেটমেন্টকে বুজোৱা হয় সাধাৰণতে প্ৰাইমাৰী ষ্টেটমেন্ট 3খন সেই 3খন হৈছে ট্ৰেডিং একাউণ্ট অৰ্থাৎ ক্ৰয় বিক্ৰয় হিচাপ প্ৰফিট এণ্ড লছ একাউণ্ট লাভ লোকচান হিচাপ আৰু বেলেন্স শীট উদ্বৃত্ত পত্ৰ এই 3খন পত্ৰতে অৰ্থাৎ 3খন বিবৃতিতে ব্যৱসায় প্ৰতিষ্ঠানৰ এবছৰৰ ভিতৰত হোৱা আটাইবোৰ লেনদেনৰ ইনফৰমেশ্যন তাত পোৱা যাব গতিকে এই বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিবৰ কাৰণেও আমি লেনদেনবোৰ হিচাপৰ বহীত লিখি ৰাখিব লাগিব এইটো হৈছে আমাৰ দ্বিতীয় প্ৰয়োজনীয়তা তৃতীয় প্ৰয়োজনীয়তাটো হৈছে ঋণদাতা আৰু ঋণদাতাৰ নিশ্চিতি অৰ্থাৎ যিবোৰে লোন দিয়ে আৰু লোন দিয়া মানুহবোৰে অৰ্থাৎ ঋণ প্ৰদান কৰা মানুহবোৰে অৰ্থাৎ ফিনান্সিয়েল ইনষ্টিটিউচনবোৰে যেতিয়া আমাক টকা ধাৰলৈ দিয়ে ঋণ দিয়ে আৰু সেই ঋণখিনি
দিয়াৰ আগতে তেওঁলোকে আমাৰ ফিনান্সিয়েল ইনফৰমেশ্যনবোৰ চেক কৰিব অৰ্থাৎ তেওঁলোকে ফিনান্সিয়েল ষ্টেটমেণ্টখিনি চেক কৰিব ফিনান্সিয়েল ষ্টেটমেণ্টখিনিত আমাৰ ট্ৰেডিং একাউণ্টত আমাৰ জাষ্ট পাৰ্চেজ এণ্ড চেলৰ ইনফৰমেশ্যনখিনি থাকিব এণ্ড অল ইনফৰমেশ্যন ৰিলেটিং টু এক্সপেন্সেছ অফ পাৰ্চেজ এজ ৱেল এজ এক্সপেন্সেছ অফ চেলছ আৰ ৰেকৰ্ডেড ইন ট্ৰেডিং একাউণ্ট অৰ্থাৎ ক্ৰয় বিক্ৰয় হিচাপখনত আমি কিমান টকাৰ বস্তু বছৰটোৰ ভিতৰত কিনিছোঁ বা ইয়াৰ লগত কিমান টকা খৰচ হৈছে আৰু কিমান টকাৰ বস্তু বিক্ৰী কৰিছোঁ অৰ্থাৎ বিক্ৰী কৰা আৰু কিনাৰ মাজৰ যিখিনি ডিফাৰেন্স হ'ব সেই ডিফাৰেন্সখিনি আমাৰ মুঠ লাভ বা মুঠ লোকচান হ'ব গ্ৰছ প্ৰফিট বা গ্ৰছ লছ হ'ব গতিকে বা প্ৰফিট এণ্ড লছ একাউণ্টত আমাৰ কিমানখিনি লাভ হ'ল বা কিমানখিনি লোকচান হ'ল সেইখিনি উলিয়াম বা বেলেন্স শ্বীটত এছেটছ এণ্ড লাইবিলিটিৰ ইনফৰমেশ্যনখিনি থাকিব গতিকে ঋণদাতাসকলে অৰ্থাৎ ফিনান্সিয়েল ইনষ্টিটিউশ্যনবোৰে তেওঁলোকে আমাক ঋণৰ যোগান ধৰাৰ আগতে তেওঁলোকে নিশ্চিত হৈ ল'ব যে তেওঁলোকে যিখিনি আমাক ঋণ দিব সেই ঋণখিনি সময়মতে ব্যৱসায় প্ৰতিষ্ঠানবোৰে পৰিশোধ কৰিব পাৰিব নে নাই সেইখিনি তেওঁলোকে নিশ্চিত হ'ব ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ পৰীক্ষা নিৰীক্ষা কৰি অৰ্থাৎ তেওঁলোকে ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু বেলেন্স শ্বীট পৰীক্ষা নিৰীক্ষা কৰিহে তেওঁলোকে নিশ্চিত হ'ব পাৰিব যে কোনো এখন নিৰ্দিষ্ট ব্যৱসায়ক যদি আমি লোন দিওঁ তেওঁলোকৰ পৰা লোনখিনি ঘূৰাই পাম বা ঘূৰাই নাপাম যদি তেওঁলোকে ঘূৰাই নাপাম বুলি নিশ্চিত হয় তেতিয়াহ'লে তেওঁলোকে ঋণ প্ৰদান নকৰিব আৰু যদি ঘূৰাই পাম বুলি তেওঁলোকে নিশ্চিত হয় তেতিয়াহ'লে তেওঁলোকে ঋণ প্ৰদান কৰিব নেক্সট গুৰুত্বটো হৈছে নেক্সট প্ৰয়োজনটো হৈছে কৰৰ বিষয় টেক্স কৰ হৈছে এটা বাধ্যতামূলক দিবলগীয়া টকা যিখিনি টকা নেকি চৰকাৰক দিব লাগিব বাধ্যতামূলকভাৱে প্ৰতিজন ব্যক্তিয়ে অৰ্থাৎ আমাৰ ইংৰাজীত তাক এছএছচি বুলি কয় ইটছ এণ্ড এভৰি এছএছচি শুড পে দ্য ইনকাম টেক্স টু দ্য গভৰ্ণমেণ্ট অন দ্য বেচিছ অফ হিজ ইনকাম অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে কৰদাতাই চৰকাৰক কৰ প্ৰদান কৰিব লাগিব তেওঁৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি যিজন ব্যক্তিৰ অৰ্থাৎ যিজন ব্যৱসায় প্ৰতিষ্ঠানৰ বা যিখন ব্যৱসায় প্ৰতিষ্ঠান বা যিজন ব্যক্তিৰ যিমান পৰিমাণৰ আয় হয় সেই অনুপাতে তেওঁৰ কৰৰ পৰিমাণটো নিৰ্ধাৰণ হ'ব এই কৰটো ইনকাম টেক্স এক্ট 1961 মতে ভাৰতীয় কৰ আইন 1961 চনত এখন আইন প্ৰণয়ন হৈছিল সেই আইনখনৰ মতে তেওঁৰ আয়ৰ ওপৰত তেওঁৰ কৰটো নিৰ্ধাৰণ হ'ব আৰু সেই মতে প্ৰতিজন ব্যক্তিয়ে কৰ প্ৰদান কৰিব লাগিব গতিকে আয় কিমান হ'ল সেইখিনি জানিব পাৰিব বিত্তীয় বিবৃতিবোৰৰ পৰাহে জানিব পাৰিব প্ৰফিট এণ্ড লছ একাউণ্ট অৰ্থাৎ লাভ লোকচান হিচাপ পৰীক্ষা নিৰীক্ষা কৰিহে কৰটো কিমান কৰ দিব লাগিব সেইখিনি উলিয়াব পৰা যাব গতিকে অন্য এটা প্ৰয়োজনীয়তা হৈছে একাউণ্টিঙৰ কৰৰ বিষয়টো নিৰ্ধাৰণ কৰাটো গতিকে কৰখিনি জানিবৰ কাৰণে হিচাপবোৰ আমি হিচাপৰ বহীত প্ৰস্তুত লিখি ৰাখিবই লাগিব আৰু বিত্তীয় বিবৃতি প্ৰস্তুত কৰিবই লাগিব ইয়াৰ পিছৰ গুৰুত্বটো হৈছে বা প্ৰয়োজনীয়তাটো হৈছে প্ৰামাণিক আৰু নিৰ্ভৰযোগ্য প্ৰমাণ প্ৰামাণিক আৰু নিৰ্ভৰযোগ্য প্ৰমাণ হৈছে ব্যৱসায় প্ৰতিষ্ঠানখনত যিমানবোৰ লেনদেন হ'ব কাৰ্যকলাপ হ'ব ট্ৰেনজেকশ্যন হ'ব তাৰ এটা প্ৰামাণিক লাগিব অৰ্থাৎ ডকুমেণ্টাৰী এভিডেন্স লাগিব মানে প্ৰমাণ পত্ৰ লাগিব প্ৰমাণ পত্ৰ মানে আমি যেতিয়া বস্তু পাৰ্চেজ কৰিম কিনিলে আমাক এখন ৰিচিপ্ট দিব পাৰ্চেজ ভাউচাৰ থাকিব বা বস্তু বিক্ৰী কৰিলে আমাৰ সেলছ ভাউচাৰ থাকিব আমি সেই পাৰ্চেজ ভাউচাৰ অৰ্থাৎ ৰিচিপ্টৰ পৰা বা আমি ভাউচাৰৰ পৰা আমি সেইখিনি হিচাপৰ বহীত যিহেতুকে লিখি ৰাখিব লাগিব ভাউচাৰ বা প্ৰমাণপত্ৰ পৰা আমি ব্যৱসায়ৰ হিচাপৰ বহীত সেই ট্ৰানজেকশ্যনবোৰ লিখি ৰাখিম তেতিয়া ব্যৱহাৰকাৰীসকলে নিশ্চিত হ'ব যে এইটো শুদ্ধ এটা তথ্য আৰু যদি তথ্যটো শুদ্ধ হয় তেতিয়াহে ব্যৱহাৰকাৰী সকলে আমাৰ ব্যৱসায়খনৰ ওপৰত আমাৰ নিশ্চিত হ'ব বা তেওঁলোকে বিশ্বাস ৰাখিব গতিকে এইবোৰে হৈছে হিচাপ প্ৰস্তুতকৰণৰ প্ৰয়োজনীয়তা যদি হিচাপ প্ৰস্তুতকৰণ নকৰিলোহেঁতেন তেতিয়াহ'লে আমি এই বিষয়ে এইখিনি কথা আমি জানিব নোৱাৰিলোহেঁতেন গতিকে এইবোৰ কাৰণৰ বাবে আমি হিচাপ প্ৰস্তুত কৰিবৰ লাগিব ইয়াৰ পিছৰ পৰ্যায়টো হৈছে উদ্দেশ্যসমূহ দ্যাট ইজ অবজেক্টিভছ অফ একাউণ্টিং হিচাপকৰণৰ উদ্দেশ্যসমূহ কি যে বিভিন্ন কাৰণত আমাৰ হিচাপকৰণ আমি প্ৰস্তুত কৰিব লাগে আচলতে এইবোৰ আমাৰ মানে এইটোৰ লগত সেইটো ৰিলেটেড হিচাপ প্ৰস্তুতকৰণৰ বা প্ৰয়োজনীয়তা উদ্দেশ্য এই কথাখিনি মানে ইন্টাৰ ৰিলেটেড মানে এইটোৰ লগত সেইটো আমি এৰাই চলিব নোৱাৰো দুইটাৰ মাজত আমাৰ সম্বন্ধ আছে কিছুমান এনেকুৱা বস্তু আছে যি উদ্দেশ্যটো পৰি যাব বা কিছুমান এনেকুৱা বস্তু আছে এইখিনি আমাৰ প্ৰয়োজনীয়তাটো আহি যাব গতিকে আমি একেখিনি কথাই আমি ইয়াত ৰিপিট কৰিব লাগিব তথাপিতো আমি একে কথাখিনি কৈ দিছো বাৰু হয়তো দুই এটা আমাৰ মানে পইণ্টত পাৰ্থক্য পোৱা যাব
যে তলতীয়া উদ্দেশ্যসমূহৰ কাৰণে হিচাপ প্ৰস্তুত কৰিব লাগিব। নম্বৰ 1 প্ৰণালীবদ্ধ আৰু প্ৰামাণিক ৰেকৰ্ড ৰাখিবলৈ। আমি হিচাপকৰণ এই কাৰণেই কৰিব লাগিব যে যাতে আমি লেনদেনবোৰ বা ব্যৱসায়ৰ দৈনন্দিন কাৰ্যকলাপবোৰ আমি প্ৰস্তুত কৰাৰ সময়ত মানে লিপিবদ্ধ কৰাৰ সময়ত আমি যাতে প্ৰণালীবদ্ধভাৱে সিস্টেমেটিক্যালি হিচাপৰ বহীত লিখি ৰাখো। যদি সিস্টেমেটিক নহয় তেতিয়াহ'লে আমি তথ্যবোৰ আমি পৰিপাটিকৈ যদি নাৰাখো তেতিয়াহ'লে আমি আমাৰ প্ৰয়োজনত পিছত যেতিয়া আমি চাবলগীয়া হ'ব তেতিয়া আমি চাব নোৱাৰিম, জানিব নোৱাৰিম বা তেতিয়া আমাৰ বহুত সময় লাগি যাব। সেইকাৰণে আমাৰ ডাবল এন্ট্ৰি সিস্টেম বুলি এটা সিস্টেম আছে, অৰ্থাৎ বুক কিপিঙৰ হিচাপ প্ৰস্তুতকৰণৰ কিছুমান নীতি নিয়ম আছে। সেই নীতি নিয়মবোৰ প্ৰয়োগ কৰি এপ্লাই কৰি নীতি নিয়মবোৰ আমি এপ্লাই কৰি আমি হিচাপৰ তথ্যবোৰ অৰ্থাৎ লেনদেনবোৰ আমি লিখি ৰাখিব লাগিব। আৰু যেতিয়া আমি সিস্টেমেটিক্যালি অৰ্থাৎ প্ৰণালীবদ্ধভাৱে যেতিয়া আমি লিখি ৰাখিম তেতিয়া আমাৰ একাউণ্টছবোৰো হিচাপবোৰো প্ৰস্তুত কৰিবলৈ আমাৰ সহজ হ'ব আৰু তথ্যবোৰ কি হ'ব আমাৰ শুদ্ধ তথ্য প্ৰকাশ পাব তাত। সেইকাৰণে আমি প্ৰণালীবদ্ধ আৰু প্ৰামাণিক ৰেকৰ্ড ৰাখিবলৈ আমি হিচাপকৰণ প্ৰক্ৰিয়াটো আমি কৰিব লাগিব। এইটো হৈছে প্ৰথম উদ্দেশ্য। ইয়াৰ পিছত দ্বিতীয় উদ্দেশ্যটো হৈছে ব্যৱহাৰকাৰীসকলক প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ। যে আমি যিবোৰ ইউজাৰ্ছ আছে অৰ্থাৎ আমাৰ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ অৰ্থাৎ আমাৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিত্তীয় তথ্যবোৰ যিবোৰ ব্যৱহাৰকাৰী পক্ষই ব্যৱহাৰ কৰিব, আমাৰ দায়িত্ব হৈছে তেওঁলোকক প্ৰয়োজনীয় তথ্য প্ৰদান কৰা। তেওঁলোকৰ যিখিনি তথ্যৰ প্ৰয়োজন হ'ব, যিখিনি ইনফৰমেশ্যন অৰ্থাৎ ডাটাৰ প্ৰয়োজন হ'ব, সেই তথ্যবোৰ আমি তেওঁক সময়মতে প্ৰদান কৰিব পাৰিব লাগিব। অৰ্থাৎ প্ৰয়োজনীয় তথ্যবোৰ শুদ্ধ তথ্য উপযুক্ত সময়ত প্ৰদান কৰিবলৈ আমি প্ৰণালীবদ্ধভাৱে আমাৰ বিত্তীয় লেনদেনবোৰ বা কাৰ্যকলাপবোৰ আমি ৰেকৰ্ড কৰিব লাগিব, লিখি ৰাখিব লাগিব। আৰু প্ৰয়োজনীয় আমি যিবোৰ বিবৃতি আছে অৰ্থাৎ যিমানখিনি আমি বিবৃতি অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ আমি শুদ্ধ আৰু নিকাকৈ প্ৰস্তুত কৰিব লাগিব। তাত কোনো ধৰণৰ বায়াছ থাকিব নোৱাৰিব, পক্ষপাতহীনভাৱে আমি সেইখিনি প্ৰস্তুত কৰিব লাগিব। ইয়াৰ পিছত তৃতীয় উদ্দেশ্যটো হৈছে ব্যৱসায়িক সম্পত্তি সুৰক্ষিত কৰিবলৈ, অৰ্থাৎ ফৰ প্ৰপাৰ কেয়াৰিং অফ এছেটছ অফ দ্য বিজনেছ। অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানখনৰ যিখিনি সম্পত্তি থাকিব সেই সম্পত্তিখিনি আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। যদি সম্পত্তিখিনি আমি সুৰক্ষিত কৰি নাৰাখোঁ তেতিয়া ব্যৱসায়খন বেছি দিনলৈ জীয়াই নাথাকিব। যদি সম্পত্তিয়ে নাথাকে, সম্পত্তি মানে ব্যৱসায় প্ৰতিষ্ঠানখনৰ যিখিনি বিল্ডিং থাকিব, ঘৰ দুৱাৰ থাকিব, লেণ্ড থাকিব, যিখিনি ফাৰ্নিচাৰ থাকিব, সেই ফাৰ্নিচাৰখিনি বা যিখিনি মেচিনাৰী থাকিব এইখিনি সম্পত্তি বুলি কোৱা হয়। এই সম্পত্তিখিনি যদি আমি সুৰক্ষিত কৰি নাৰাখোঁ, ভালকে যদি আমি বচাই নাৰাখোঁ তেতিয়াহ'লে ব্যৱসায়খন আমাৰ কেনেদৰে চলিব? যদি ঘৰটোৱে নাথাকে আমি ক'ত ব্যৱসায় কৰিম? যদি এছেটছ নাথাকে, যদি ফাৰ্নিচাৰ নাথাকে আমি ক'ত ব্যৱহাৰ কৰিম? ক'ত ব্যৱসায় চলাম আমি? সেইকাৰণে আমি সম্পত্তিখিনি সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সম্পত্তিখিনি সুৰক্ষিত কৰি ৰাখিবৰ বাবে আমি হিচাপটো প্ৰণালীবদ্ধভাৱে চিষ্টেমেটিকেলি আমি প্ৰস্তুত কৰি ৰাখিব লাগিব। কাৰণ হিচাপ থাকিলেহে আমাৰ বস্তুখিনি নিয়াৰিকৈ চলিব। কাৰণ হিচাপ মানে হৈছে সম্পত্তি সুৰক্ষিত কৰা মানে আমি কিমান টকাৰে আমি সম্পত্তিখিনি কিনিলোঁ, প্ৰতি বছৰে তাৰ ওপৰত কিমানখিনি অৱক্ষয় হ'ল অৰ্থাৎ ডেপ্ৰিচিয়েশ্যন হ'ল, বা এবছৰ যোৱাৰ পিছত সম্পত্তিটোৰ কিমান ভেলু আমাৰ থাকি গ'ল, 2 বছৰ যোৱাৰ পিছত কিমান থাকিল, 3য় বছৰ যোৱাৰ পিছত কিমান থাকিল। আমি এইখিনি হিচাপখিনি আমি নিয়াৰিকৈ কৰি ৰাখিলেহে আমি গম পাম যে 10,000 টকাৰ আজিৰ পৰা 3 বছৰ আগতে কিনা সম্পত্তি এটাৰ এছেটছ এটাৰ আজি 8,000 টকাৰ মূল্যৰ সেই সম্পত্তি আছে, বা আৰু 2 বছৰ পিছত গৈ 6,000 হ'ব, বা 5 বছৰ পিছত বা 6 বছৰ পিছত এটা সময়ত গৈ তাৰ ভেলু নাইকিয়া হৈ যাব আৰু আমি এটা নতুন সম্পত্তি কিনিব লাগিব। যদি আমাৰ এনেকুৱা হিচাপবোৰ নাথাকে তেতিয়াহ'লে আমাৰ হঠাৎ সম্পত্তিটো বেয়া হৈ যাব, নচলা হৈ যাব, আমি আৰু নতুন সম্পত্তি এটা লগে লগে আহৰণ কৰাটো সম্ভৱ নহ'ব, কাৰণ টকা পইচাৰ কথা আহি পৰিব। গতিকে লগে লগে আমাৰ টকা হয়তো যুগুত নহ'বও পাৰে। সেইকাৰণে আমি সম্পত্তিৰ বিষয়ে আমি হিচাপখিনি প্ৰণালীবদ্ধভাৱে ৰাখিব লাগিব, যাতে আমি আগতীয়াকৈ গম পাম যে কেতিয়া আমাৰ সম্পত্তিটো নচলা হৈ যাব, এছেটছটো নচলা হৈ যাব। আৰু তেতিয়া নচলা হৈ যোৱাৰ লগে লগে আমি এটা নতুন সম্পত্তি ব্যৱসায়খনত সোমোৱালেহে, ব্যৱসায়খনত আনিলেহে আমি ব্যৱসায়খন আকৌ সুচাৰুৰূপে চলাব পাৰিম। গতিকে সম্পত্তি সুৰক্ষিত কৰিবৰ কাৰণে হিচাপ ব্যৱস্থাটো আমি প্ৰণালীবদ্ধভাৱে কৰি ৰাখিব লাগিব। ইয়াৰ পিছৰ নেক্সট উদ্দেশ্যটো হৈছে কাৰ্যকাৰী প্ৰদৰ্শন নিৰ্ণয় কৰিবলৈ। কাৰ্যকাৰী প্ৰদৰ্শন নিৰ্ণয় কৰা মানে হ'ল যে আমাৰ কাৰ্যকলাপবোৰ,
আমাৰ যিখিনি অপাৰেশ্যনেল এক্টিভিটি ব্যৱসায়িক যিখিনি কাম কাজ সেই কামখিনি আমি প্ৰপাৰলি ডিসপ্লে কৰিবৰ কাৰণে শুদ্ধকৈ প্ৰদৰ্শন কৰিবৰ কাৰণে আমাৰ হিসাবৰ বিবৃতিবোৰত অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰত ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট বা বেলেন্স শ্বীটত আমি প্ৰণালীবদ্ধভাৱে তথ্যবোৰ উপস্থাপন কৰিবৰ বাবে আমি আমাৰ তথ্য মানে আমাৰ দৈনন্দিন কাৰ্যকলাপবোৰ ভালদৰে উপস্থাপন কৰিবৰ কাৰণে আমি হিসাবটো প্ৰস্তুত কৰিব লাগিব যদি হিসাবটো আমি প্ৰস্তুত কৰিব নোৱাৰো প্ৰণালীবদ্ধভাৱে যদি আমি হিসাবটো প্ৰস্তুত কৰিব নোৱাৰো তেতিয়া হলে আমাৰ কি হ'ব আমাৰ দৈনন্দিন কাৰ্যকলাপবোৰ আমাৰ প্ৰপাৰলি ডিসপ্লে নহব শুদ্ধকৈ প্ৰদৰ্শন কৰা নহব আৰু শুদ্ধকৈ প্ৰদৰ্শন নকৰিলে ইউজাৰবোৰে আমাৰ বিত্তীয় বিবৃতিবোৰ চাই তেওঁলোকে বিভ্ৰান্তিত পৰিব তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰিব তেওঁলোকে যদি ধৰক আমাৰ ব্যৱসায়খনৰ এটা ভাল আৰ্থিক অৱস্থা আছে যদি আমি ফিনান্সিয়েল ষ্টেটমেণ্টবোৰত অৰ্থাৎ বিত্তীয় বিবৃতিবোৰত এইখিনি শুদ্ধকৈ উপস্থাপন কৰিব নোৱাৰো তেওঁলোকে তেতিয়াহলে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব তেওঁলোকে বুজি নাপাব তেওঁলোকে ভাবিব যে এওঁলোকৰ এছেটছ নাই লাইবিলিটিৰ পৰিমাণটোহে বেছি বা এওঁলোকৰ লাইবিলিটি নাইয়ে এছেটছৰ পৰিমাণটোহে বেছি গতিকে তেওঁলোকৰ এইখিনি লৈ যাতে কনফিউজ নহয় অৰ্থাৎ সম্পত্তি দেনা লাভ লোকসান ক্ৰয় বিক্ৰয় ডেটৰ্ছ ক্ৰেডিটৰ্ছ এইবোৰৰ বিষয়ে এইবোৰৰ তথ্যখিনি যাতে তেওঁলোকে শুদ্ধভাৱে পায় সুচাৰুৰূপে পায় নিয়াৰিকৈ পায় তাৰ কাৰণে আমি প্ৰপাৰলি আমি হিসাব ব্যৱস্থাটো ৰাখিব লাগিব শুদ্ধকৈ আৰু সময়মতে আমি হিসাবৰ প্ৰস্তুত কৰিব লাগিব সেকেন্ড ইয়াৰ পিছত অৰ্থাৎ 4 নম্বৰ 5 নম্বৰ উদ্দেশ্যটো হৈছে কৰ দায়বদ্ধতা নিৰ্ধাৰণ কৰিবলৈ to fix the responsibility of tax অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানখনে যাতে সময়মতে দায়িত্ব সহকাৰে কৰ প্ৰদান কৰাটো তেওঁলোকৰ এটা দায়িত্ব হ'ব দায়বদ্ধতা থাকিব তাৰ কাৰণেও মানে হিসাব প্ৰস্তুত কৰিব লাগিব তেওঁলোকে যেতিয়া শুদ্ধকৈ হিসাব প্ৰস্তুত কৰিব তেতিয়া শুদ্ধকৈ হিসাবটো প্ৰস্তুত কৰাৰ ফলত তেওঁলোকৰ লাভ লোকসানখিনি শুদ্ধকৈ নিৰ্ধাৰণ হ'ব আৰু একচুৱেল ট্ৰু প্ৰফিট ওলালেহে তাৰ ওপৰত অৰ্থাৎ শুদ্ধকৈ লাভটো নিৰ্ধাৰণ কৰিব পাৰিলেহে তাৰ ওপৰত কৰটো শুদ্ধকৈ এছেছ হ'ব নিৰ্ধাৰণ হ'ব আৰু শুদ্ধকৈ কৰটো নিৰ্ধাৰণ কৰিবৰ কাৰণে শুদ্ধভাৱে লাভ লোকসান হিসাব বা বেলেন্স শ্বীটখন তৈয়াৰ কৰিব লাগিব শুদ্ধভাৱে লাভ লোকসান বা বেলেন্স শ্বীটখন তৈয়াৰ কৰিলেহে কৰৰ পৰিমাণটো শুদ্ধকৈ নিৰ্ধাৰণ কৰা হ'ব গতিকে এইটো দায়বদ্ধতা পালন কৰিবৰ কাৰণেও হিসাবৰ নিয়াৰিকৈ প্ৰস্তুত কৰিব লাগিব ইয়াৰ পিছৰ উদ্দেশ্যটো হৈছে সিদ্ধান্ত লোৱাত ব্যৱস্থাপনা সহায় কৰা অৰ্থাৎ ব্যৱস্থাপনা মানে মেনেজমেন্ট মেনেজাৰ সকলক মেনেজমেন্ট পাৰ্টিটো those who engage for managing the business অৰ্থাৎ যিবোৰে ব্যৱসায়খন পৰিচালনা কৰাৰ কাৰ্যত মনোনিৱেশ কৰে অৰ্থাৎ মেনেজমেন্ট বুলি কোৱা হয় তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিষয়ে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয় সময়ে সময়ে যেনেকুৱা কেতিয়াবা হয়তো তেওঁলোকে বস্তু কিনাৰ ক্ষেত্ৰত তেওঁলোকে বস্তু কিনিব কিন্তু কিমান পৰিমাণৰ কিনিব বা ক'ত কিনিলে ভাল হ'ব ক'ত কিনিলে কম দামত অৰ্থাৎ উপযুক্ত দামত ভাল বস্তু ক্ৰয় কৰিব পাৰিব বা তেওঁলোকে কেতিয়াবা এমপ্লয় এনগেজ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্মচাৰী নিয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান সিদ্ধান্ত ল'ব লাগে যে যিখিনি কৰ্মচাৰী আছে সেইখিনি কৰ্মচাৰীৰ দ্বাৰা ব্যৱসায়খন ভালদৰে চলিছে নে নাই এই কথাখিনিও তেওঁলোকে নিৰ্ধাৰণ কৰিব বা কেতিয়াবা ফাইনেন্সিয়েল ডিসিশন মানে তেওঁলোকে লোন ল'ব নে তেওঁলোকৰ বেলেগ সোৰ্সৰ পৰা তেওঁলোকে টকা কালেকচন কৰিব অৰ্থাৎ বিভিন্ন ধৰণৰ সিদ্ধান্ত বা ব্যৱসায়খন এনলাৰ্জ কৰা ডাঙৰ কৰিব বিচাৰিছে নে একেই থাকিব ষ্টেটিক থাকিব এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ ল'বৰ কাৰণেও হিসাব প্ৰস্তুত কৰিব লাগিব গতিকে ব্যৱস্থাপনা অৰ্থাৎ মেনেজমেন্টক শুদ্ধ কিছুমান ইনফৰমেশন যোগান ধৰিবৰ কাৰণে সময়মতে যোগান ধৰিবৰ কাৰণেও হিসাবকৰণ প্ৰক্ৰিয়াটো শুদ্ধকৈ কৰিব লাগিব গতিকে এইবোৰে হৈছে হিসাব প্ৰস্তুতকৰণৰ উদ্দেশ্য ইয়াৰ উপৰি আৰু কিছুমান উদ্দেশ্য আছে যিবোৰ আমি পিছত পৰ্যায়ক্ৰমে আমি সেইবোৰ আলোচনা কৰিম ইয়াৰ পিছৰ পৰ্যায়টো হৈছে ইয়াৰ পিছৰ টপিকটো হৈছে একাউন্টিং তথ্যৰ ব্যৱহাৰকাৰী অৰ্থাৎ ইউজাৰ্স অফ একাউন্টিং ইনফৰমেশন অৰ্থাৎ কোনবোৰ আমি অলৰেডি বহুবাৰ এই কথাখিনি কৈ আহিছো যে হিসাব ব্যৱস্থাটোৰ অৰ্থাৎ যিবোৰ ফাইনেলাইজেশন অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেন্ট সেই ফিনান্সিয়েল ষ্টেটমেন্টবোৰ বিভিন্ন পাৰ্টিয়ে বিভিন্ন পক্ষই ব্যৱহাৰ কৰে তেওঁলোকৰ বিভিন্ন ইন্টাৰেষ্টত বিভিন্ন কাৰণত প্ৰতিজন ব্যৱহাৰকাৰীৰ উদ্দেশ্য বেলেগ বেলেগ হ'ব পাৰে আটাইবোৰ ব্যৱহাৰকাৰীৰ উদ্দেশ্য এটাই নহয়
তেওঁলোকৰ নিৰ্দিষ্ট উদ্দেশ্যবোৰ পূৰণ কৰিবৰ কাৰণে বা নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোকৰ উদ্দেশ্য পৰিপূৰণৰ কাৰণে যিবোৰ তথ্যৰ প্ৰয়োজন হয় সেই তথ্যবোৰ আহৰণ কৰিবৰ কাৰণে তেওঁলোকে আমাৰ বিত্তীয় বিবৃতিবোৰ ব্যৱহাৰ কৰে বিত্তীয় বিবৃতি মানে ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ ব্যৱহাৰ কৰিব যেনে ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু বেলেন্স শ্বীট তেওঁলোকে ব্যৱহাৰ কৰিব সেইকাৰণে আমাৰ এই ব্যৱহাৰকাৰী পক্ষবোৰক একাউণ্টিং তথ্যৰ ব্যৱহাৰকাৰী পক্ষবোৰক দুটাকৈ ভাগত ভগোৱা হৈছে সেই ভাগ দুটা হৈছে এটা আভ্যন্তৰীণ ব্যৱহাৰকাৰী অৰ্থাৎ ইন্টাৰনেল ইউজাৰ্ছ আৰু এটা হৈছে এক্সটাৰ্নেল ইউজাৰ্ছ অৰ্থাৎ বাহ্যিক ব্যৱহাৰকাৰী ইন্টাৰনেল ইউজাৰ্ছবোৰক অৰ্থাৎ ইন্টাৰনেল ইউজাৰ্ছবোৰ হ'ল যিবোৰে ব্যৱসায়খনৰ ভিতৰত থাকি ভিতৰৰ মানুহ অৰ্থাৎ ব্যৱসায়খনৰ লগত জড়িত পক্ষবোৰ জড়িত ব্যক্তিসকল যেনে প্ৰথম হৈছে মালিক মানে হৈছে আপোনাৰ অনাৰেও ব্যৱসায় প্ৰতিষ্ঠানৰ তথ্যবোৰ চাব তেওঁলোকে কিয় চাব তেওঁলোকৰ বিভিন্ন নিৰ্দিষ্ট উদ্দেশ্যৰ কাৰণে চাব এটো আমি পিছত পৰ্যায়ক্ৰমে আলোচনা কৰিম মালিক হৈছে আভ্যন্তৰীণ ব্যৱহাৰকাৰীসকলৰ ভিতৰত হৈছে মালিক ব্যৱস্থাপনা অৰ্থাৎ মেনেজমেন্ট আৰু কৰ্মচাৰী এমপ্লয়িজ এই তিনিটাক ইন্টাৰনেল ইউজাৰ হিচাপে প্ৰতিবন্ধিত কৰা হৈছে অৰ্থাৎ আভ্যন্তৰীণ ব্যৱহাৰকাৰী বুলি কোৱা হৈছে আৰু বাহ্যিক ব্যৱহাৰকাৰীসকল হ'ল অৰ্থাৎ এক্সটাৰ্নেল ইউজাৰ্ছবোৰ হ'ল ইয়াত যদিও মালিক কৰ্মচাৰী ইয়াত এক্সটাৰ্নেল ইউজাৰ বুলি কোৱা হৈছে এইবোৰৰ উপৰিও মেনেজাৰক আমি এক্সটাৰ্নেল ইউজাৰ্ছ বুলি কৈছো বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠান বেংকাৰ মিন্স দ্য বেংকছ ফিনান্সিয়েল ইনষ্টিটিউচনছ যিবোৰে আমাক ঋণৰ যোগান ধৰে বিনিয়োগকাৰী ইনভেষ্টৰ প্ৰস্পেক্টিভ ইনভেষ্টৰ পাষ্ট ইনভেষ্টৰ আটাইবোৰ ইনভেষ্টৰ বা কাৰেণ্ট ইনভেষ্টৰ মানে বিনিয়োগকাৰী বৰ্তমানৰ বিনিয়োগকাৰীসকল বা ভৱিষ্যতে যিবোৰে বিনিয়োগ কৰিব তেওঁলোকো হ'ব ইয়াতে ঋণদাতা লোন গিভাৰ বেসিক্যালি ইয়াত ফিনান্সিয়েল ইনষ্টিটিউচন বেংকবোৰে পৰিব কৰ কৰ্তৃপক্ষ অৰ্থাৎ টেক্স অথৰিটিজ আৰু থাকিব ক্ৰেডিটৰ্ছ যিবোৰে আমাক বস্তু ধাৰলৈ দিয়ে অৰ্থাৎ বাকিত বস্তু আমি যাৰ পৰা ক্ৰয় কৰো তেওঁলোকক ক্ৰেডিটৰ্ছ বুলি কোৱা হ'ব এটসেট্ৰা ইত্যাদি এইবোৰ হৈছে আমি ইন্টাৰনেল আৰু এক্সটাৰ্নেল ইউজাৰ্ছ গতিকে এইবোৰ আমি লাহে লাহে এটা এটাকৈ আমি এতিয়া আলোচনা কৰিম প্ৰথমটো আহিল আমাৰ আভ্যন্তৰীণ ব্যৱহাৰকাৰীসকলৰ ভিতৰত প্ৰথম মালিক অনাৰে তেওঁলোকৰ নিজৰ উদ্দেশ্যৰ কাৰণে তেওঁলোকৰ তথ্যবোৰ চাই অনাৰে কি চাব মালিকসকলে চাব যে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানখন সুচাৰুৰূপে চলি আছে নে নাই বা এবছৰ চলাৰ পিছত তেওঁলোকৰ কিমানখিনি লাভ হ'ল বা কিমানখিনি লোকচান হ'ল বেসিক্যালি তেওঁলোকে প্ৰফিট এণ্ড লছৰ ওপৰতে বেছিকৈ গুৰুত্ব দিব আৰু তেওঁলোকে যিখিনি এছেটছ পাৰচেজ কৰিছিলে এছেটছখিনি ঠিকে আছে নে নাই বা এছেটছত কিমান টকা ইনভেষ্টমেণ্ট হৈছে বা লাইবিলিটি তেওঁলোকে কিমান টকাৰ ধাৰ লৈছে বা ক'ৰ পৰা কিমান টকা লোন লৈছে বা এমপ্লয়ীখিনিৰ বাবদ চেলেৰি কিমান গ'ল লাষ্ট ইয়াৰত চেলেৰি কিমান গ'ল এই বছৰত চেলেৰি কিমান আহিল চেলেৰিৰ বাবদ কিমান টকা খৰচ হ'ব বা টোটেল লাষ্ট ইয়াৰ প্ৰফিট কিমান হ'ল এই বছৰৰ প্ৰফিট কিমান হ'ব বা লাষ্ট 5 ইয়াৰ্ছত কিমান প্ৰফিট হ'ল ইত্যাদি কথাবোৰ জানিবৰ কাৰণে মালিকে হিচাপৰ বহীবোৰ বা হিচাপৰ তথ্যবোৰ তেওঁলোকে ব্যৱহাৰ কৰে সেকেন্ডটো হৈছে মেনেজমেন্ট ব্যৱস্থাপনা মেনেজমেন্টে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে হিচাপৰ তথ্যবোৰ ব্যৱহাৰ কৰিব একাউন্টিং তথ্যবোৰ ব্যৱহাৰ কৰিব অৰ্থাৎ মেনেজমেন্টে কি চাব মেনেজমেন্টে চাব যে তেওঁলোকে ডিজায়াৰ যিবোৰ তেওঁলোকৰ গোল আছিল তেওঁলোকৰ নিৰ্দিষ্ট যিবোৰ লক্ষ্য আছিল সেই লক্ষ্যমতে তেওঁলোকে ব্যৱসায়খন চলাই নিব পাৰিছে নে নাই প্ৰডাক্টবোৰ সময়মতে প্ৰডিউস কৰিব পাৰিছে নে নাই অৰ্থাৎ বস্তুবোৰ সময়মতে উৎপাদন কৰিব পাৰিছে নে নাই বিক্ৰী ঠিকে আছে নে নাই কৰ্মচাৰীসকলক চেলেৰি দিয়া হৈছে নে নাই কৰ্মচাৰীসকলে সময় ঠিকমতে কাম কৰিছে নে নাই তেওঁলোকে তেওঁলোকৰ ফেক্টৰীটোত বা ব্যৱসায় প্ৰতিষ্ঠানত সোমোৱাৰ পৰা যোৱালৈকে তেওঁলোকে কেনেকুৱা ধৰণে কাম কাজখিনি চলাইছে বা লাভ হৈছে নে নাই লোকচান হৈছে নে নাই বা মেনেজমেন্টে পৰিচালনা ব্যৱস্থাপনাই মালিকসকলক তেওঁলোকে বিচৰা মতে তথ্যবোৰ যোগান ধৰিব পাৰিব নে নাই বা যোগান ধৰিব লাগিব এইবোৰ কাৰণতে ব্যৱস্থাপনাই মেনেজমেন্টে তেওঁলোকে হিচাপৰ তথ্যবোৰ বা একাউন্টিংৰ তথ্যবোৰ ব্যৱহাৰ কৰে ইয়াৰ পিছৰ পক্ষটো হৈছে কৰ্মচাৰী এমপ্লয়ীবোৰে চাব এমপ্লয়ীবোৰে কি চাব যে তেওঁলোকে সময়মতে দৰমহা পাই আছে নে নাই তেওঁলোকে দৰমহা যদি পাই আছে ঠিকে আছে
আৰু তেওঁলোকৰ দৰমহাটো নিৰ্ভৰ কৰিব কিহৰ ওপৰত লাভ বা লোকচানৰ ওপৰত যদি ব্যৱসায় প্ৰতিষ্ঠানখনৰ লাভখিনি ঠিকে থাকে নহয় অৰ্থাৎ প্ৰয়োজনীয় যিমান পৰিমাণৰ লাভ হ'ব লাগিছিল যদি সিমান পৰিমাণৰ নহয় তেওঁলোকে তেতিয়াহ'লে দৰমহা কেনেকৈ পাব মালিকে তেওঁলোকক দৰমহা কেনেকৈ দিব ক'ৰ পৰা দিব গতিকে তেওঁলোকে সদায় প্ৰফিটৰ ওপৰত নজৰ ৰাখিব লাগিব তেওঁলোকৰ উদ্দেশ্য হৈছে তেওঁলোকৰ যাতে চাকৰিটো জীয়াই থাকে তেওঁলোকে যাতে দৰমহাবোৰ সময়মতে পায় সেইটোৱে তেওঁলোকৰ লক্ষ্য গতিকে সেই তাৰ কাৰণে তেওঁলোকে সদায় লাভৰ ওপৰত লাভ কিমান হ'ল সেইখিনি চাই থাকিব এইখিনি হৈছে আপোনাৰ আভ্যন্তৰীণ ব্যৱহাৰকাৰীসকল ইয়াৰ উপৰিও তোমাৰ সেকেন্ড ক্যাটেগৰীটোত আছিল বাহ্যিক ব্যৱহাৰকাৰীসকল এটা বাহ্যিক ব্যৱহাৰকাৰীসকলৰ ভিতৰত কলোৱে আমি যে মেনেজাৰ অলৰেডি আমি ডিসকাস কৰিলো এটো মেনেজাৰে সেইখিনি সব বাহিৰৰ পৰা চাব পাৰে তেওঁলোকে ভিতৰৰ পৰা চাব পাৰে বেংকাৰে সদায় চাব বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠান যে বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে হিসাবৰ ব্যৱসায়ৰ হিসাবৰ তথ্যবোৰ ব্যৱহাৰ কৰিব তেওঁলোকে চাব যে তেওঁলোকৰ এসেটস কিমান আছে লাইবিলিটি কিমান আছে তেওঁলোকে কিমান টকা ধাৰ আছে আৰু সেই ধাৰবোৰ সময়মতে পৰিশোধ কৰি আছে নে নাই যদি তেওঁলোকৰ এসেটছৰ পৰিমাণতকৈ লাইবিলিটিৰ পৰিমাণটো বেছি হয় অৰ্থাৎ ওন ক্যাপিটেল লোন ক্যাপিটেল অৰ্থাৎ নিজৰ মূলধন কিমান আৰু বাহিৰৰ পৰা আনা মূলধন কিমান অৰ্থাৎ ওন ক্যাপিটেল এণ্ড লাইবিলিটি কিমান যদি নিজৰ মূলধনতকৈ বাহিৰৰ পৰা ঋণ লৈ প্ৰস্তুত কৰা মূলধনৰ পৰিমাণটো যদি বেছি হয় তেতিয়া তেওঁলোকে টকাবোৰ হয়তো সময়মতে পৰিশোধ কৰিব নোৱাৰিবও পাৰে বা এসেটছতকৈ লাইবিলিটিৰ পৰিমাণটো যদি বেছি হয় তেওঁলোকে কেনেকৈ ধাৰখিনি পৰিশোধ কৰিব পাৰিব বা এসেটছখিনি বিক্ৰী কৰিও পৰিশোধ কৰিব নোৱাৰে অৰ্থাৎ বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ উদ্দেশ্য হৈছে যে তেওঁলোকে যদি ব্যৱসায় প্ৰতিষ্ঠানখনক লোন দিয়ে ঋণ প্ৰদান কৰে সেই প্ৰদান কৰা ঋণখিনি সময়মতে তেওঁলোকে ব্যৱসায়খনে ঘূৰাই দিব পাৰিবনে নাই বা সময়মতে তেওঁলোকক সুদখিনি ঋণৰ ওপৰত যিখিনি সুদ হ'ব ঋণৰ ওপৰত হোৱা সুদখিনি সময়মতে পৰিশোধ কৰিব পাৰিবনে নাই সেই কথাখিনি বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানখনে চাব গতিকে ঋণৰ ওপৰত যিখিনি সুদ আৰু ঋণৰ টকাখিনি ব্যৱসায়িক প্ৰতিষ্ঠানখনে সময়মতে অৰ্থাৎ যিখিনি সময় তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া হ'ব এই নিৰ্ধাৰণ কৰি দিয়া সময়ত তেওঁলোকে পৰিশোধ কৰিব পাৰিবনে নোৱাৰে সেইখিনি কথা জানিবৰ কাৰণে তেওঁলোকে বেলেন্স শীটখন চাব বিত্তীয় বিবৃতিখন চাব বিত্তীয় বিবৃতিখনত তেওঁলোকৰ যিখিনি এসেটস আছে সেইখিনি পৰীক্ষা কৰিব এসেটছৰ অনুপাতত এগেইনষ্টত লাইবিলিটি কিমান আছে আৰু এই লাইবিলিটিখিনিৰ দুটা ভাগত ভাগ হয় জেনাৰেল লাইবিলিটিখিনি ওন ক্যাপিটেল আৰু লোন ক্যাপিটেল বুলি কোৱা হয় ওন মানে নিজস্ব মূলধন আৰু বাহিৰৰ ব্যক্তিৰ পৰা সংগ্ৰহ কৰি অনা মূলধন যদি ওন ক্যাপিটেলতকৈ লোন ক্যাপিটেলৰ পৰিমাণটো বেছি হয় তেতিয়া হলে বেংকাৰ বা বিত্তীয় প্ৰতিষ্ঠানবোৰে তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানখনক আৰু বেছিকৈ লোন নিদিব কাৰণ অলৰেডি দিয়া লোনখিনিয়ে যদি সময়মতে পৰিশোধ হৈ থকা নাই আৰু যদি অতিৰিক্তকৈ লোন প্ৰদান কৰা হয় তেতিয়া হলে তেওঁলোকক ওভাৰবাৰ্ডেন দিয়া হ'ব আৰু ব্যৱসায়খনে সময়ত ঋণখিনি পৰিশোধ কৰিব নোৱাৰিব গতিকে বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে তেওঁলোকে বেসিক্যালি ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰতে তেওঁলোকে ইনফৰমেশনখিনি চাই তেওঁলোকৰ উদ্দেশ্য হৈছে ঋণ প্ৰদান কৰিব কিন্তু প্ৰদান কৰা ঋণখিনি সময়মতে ঘূৰি আহিব লাগিব আৰু লগতে সুদো আহিব লাগিব যদি সুদ আৰু ঋণখিনি ঘূৰি নাহে তেতিয়া তেওঁলোকৰ লোকচান হৈ যাব তেনেকুৱা জায়গাত তেওঁলোকে ঋণ প্ৰদান কেতিয়াও নকৰিব আৰু এইখিনি তেওঁলোকে নিশ্চিত হ'ব তেওঁলোকে বিত্তীয় বিবৃতিবোৰ পৰীক্ষা কৰিহে ইয়াৰ পিছৰ পাৰ্টিটো হৈছে বিনিয়োগকাৰী ইনভেষ্টৰবোৰে ইনভেস্ট কৰিব ব্যৱসায় প্ৰতিষ্ঠান এখনত যেতিয়া টকা বিনিয়োগ কৰিব ইনভেস্ট কৰিব তেওঁলোকে সদায় চাব যে তেওঁলোকৰ ৰেট অফ ডিভিডেন্ড কিমান তেওঁলোকৰ লাভৰ হাৰ কিমান শতাংশ তেওঁলোকে লাভ উপাৰ্জন কৰিছে সেইটো কথা তেওঁলোকে চাব অৰ্থাৎ যদি লাভৰ পৰিমাণটো যদি তেওঁলোকৰ মানে ভাল নহয় লাভৰ শতাংশটো যদি ভাল নহয় তেতিয়াহলে তেওঁলোকে কেনেকৈ ডিভিডেন্ড পাব গতিকে সেইখিনি তেওঁলোকে বিনিয়োগ কৰাৰ আগতে ইনভেস্ট কৰাৰ আগতে তেওঁলোকৰ ডিভিডেন্ডৰ অৰ্থাৎ লভ্যাংশৰ অৰ্থাৎ লাভৰ প্ৰফিটৰ তেওঁলোকে হাৰটো চাব যদি উপযুক্ত পৰিমাণৰ লাভ হৈয়ে আছে তেওঁলোকে তেতিয়া তাত বিনিয়োগ কৰিব যদি দেখা যায় হিসাবৰ তথ্যবোৰ ব্যৱহাৰ কৰি হিসাবৰ তথ্যবোৰ পৰীক্ষা নিৰীক্ষা কৰি যে লাভ হোৱা নাই যোৱা 2 বছৰ ধৰি লোকচানে হৈ আছে আগতে লাভ হৈছিল এতিয়া লাভ হোৱা নাই গ্ৰেজুৱেলি প্ৰফিটটো কমি গৈ আছে গতিকে গ্ৰেজুৱেলি প্ৰফিটটো যদি কমি গৈ আছে তেতিয়া তেওঁলোকে ডিভিডেন্ড নাপাব বা ইন্টাৰেষ্ট নাপাব গতিকে তেওঁলোকে তাত বিনিয়োগ নকৰিব গতিকে বিনিয়োগ কৰিবনে নাই এইটো সিদ্ধান্ত লবৰ কাৰণে বিনিয়োগকাৰীসকলে হিসাবৰ তথ্যবোৰ ব্যৱহাৰ কৰিব নেক্সট ঋণ দাতাৰ কথাখিনি আমি অলৰেডি ডিসকাস কৰিলোৱে বেংকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে যিখিনি কথা চাব তেওঁলোকে চাব নেক্সট এটা আছে ক্ৰেডিটৰ্ছ অৰ্থাৎ আমাৰ পাওনাদাৰ বুলি কোৱা হয় অসমীয়াত পাওনাদাৰ মানে হল
যে যাৰ পৰা আমি যিবোৰ ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা আমি বস্তু বাকিত কিনি আনো গুডছ অৰ্থাৎ বস্তু যেতিয়া আমি বাকিত কিনি আনিম সেই বস্তুখিনি তেওঁলোকে যিখিনি মূল্য সেই মূল্যখিনি তেওঁলোকে সময়মতে পৰিশোধ কৰিব পাৰিছে নে নাই ব্যৱসায় প্ৰতিষ্ঠানখনে তেওঁলোকে সেইটো চাব অৰ্থাৎ কোনো এখন ব্যৱসায়ী বস্তু কিনিব আহিলে কিনিব অহা মানে ব্যৱসায় প্ৰতিষ্ঠানত 90% more than 90% 100% বুলি ক'লেও ভুল নহয় যিবোৰ ট্ৰেড টু ট্ৰেডাৰৰ মাজত যিবোৰ লেনদেন হ'ব অৰ্থাৎ এখন ব্যৱসায়ৰ পৰা আন এখন ব্যৱসায়ৰ লগত যিবোৰ লেনদেন হয় সেই লেনদেনবোৰ 100% বুলিয়ে ক'ব পাৰি তথাপিতো 90 to 100%ৰ ভিতৰত ক্ৰেডিট ট্ৰানজেকচন হয় বাকিত লেনদেন হয় গতিকে বাকিত লেনদেন হ'লে কোনোবা এটা পাৰ্টি কোনোবা এখন ব্যৱসায় প্ৰতিষ্ঠানক আন এখন ব্যৱসায় প্ৰতিষ্ঠানে বস্তু বাকিত বিক্ৰী কৰিবলৈ হ'লে তেওঁ চাব বস্তু বাকিত বিক্ৰী কৰাৰ আগতে যে তেওঁলোকে বাকিত কিনি নিয়া টকাখিনি যিখিনি সময় তেওঁলোকে ঘূৰাই দিম বুলি কয় সেই সময়খিনি ঘূৰাই দিব পাৰিব নে নোৱাৰে তেওঁলোকে সেইখিনি পৰীক্ষা কৰিব আৰু সেইখিনি ক্ৰেডিটৰ সকলে সেইখিনি পৰীক্ষা কেনেকৈ কৰিব ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ চাব ফিনান্সিয়েল ষ্টেটমেণ্টবোৰত তাতে ইউজাৰ মানে তথ্যবোৰ চাব ইনফৰমেশ্যনবোৰ চাব কি ইনফৰমেশ্যন চাব ক্ৰেডিটৰ পৰা কি ইনফৰমেশ্যন চাব যে তেওঁলোকৰ কেছ পজিশ্যনটো চাব লিকুইডিটি পজিশ্যনটো চাব যে কিমান বৰ্তমান ব্যৱসায়খনত কিমান কেছ পজিশ্যন আছে লিকুইডিটি পজিশ্যন কিমান লিকুইড এছেটছ কিমান আছে অৰ্থাৎ লিকুইড এছেটছ মানে কেছ ইন হেণ্ড কেছ এট বেংক বা সাম শৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কিছুমান খুব কম সময়ৰ কাৰণে কৰা ইনভেষ্টমেণ্ট 3 দিন 4 দিন 5 দিন এনেকুৱা কম সময়ৰ কাৰণে কৰা ইনভেষ্টমেণ্টৰ অৰ্থাৎ কেছ নগদ টকাৰ পৰিমাণটো কিমান আছে যদি নগদ টকাৰ পৰিমাণটো বেছি আছে ব্যৱসায়খনত তেতিয়াহ'লে ক্ৰেডিটৰবোৰে তেওঁলোকক বস্তু বাকিত বিক্ৰী কৰি দিব তেওঁলোকে ভাবিব যে তেওঁলোকে আজি বাকিত বিক্ৰী কৰিলেও তেওঁলোকে 2 মাহ 3 মাহ পিছত তেওঁলোকে টকাটো ঘূৰাই দিব পাৰিব আৰু যদি লিকুইড পজিশ্যনটো অৰ্থাৎ কেছ পজিশ্যনটো নগদ টকাৰ পজিশ্যনটো যদি ভাল নহয় তেতিয়াহ'লে তেওঁলোকে বস্তু বাকিত বিক্ৰী কৰিবলৈ অমান্তি হ'ব বস্তু বা তেনেকুৱা পাৰ্টিবোৰক তেওঁলোকে বস্তু বিক্ৰী নকৰিব ক্ৰেডিটৰ্ছ আমি কৰ অলৰেডি আমি ডিসকাস কৰিছো কৰ মানে হৈছে টেক্স অথৰিটি হিচাপবোৰ চাব কিয় চাব টেক্স অথৰিটিয়ে হিচাপবোৰ টেক্স অথৰিটিয়ে চাব যে কিমান প্ৰফিট হৈছে একচুৱেল প্ৰফিট এণ্ড লছ একাউণ্টত কিমান প্ৰফিট দেখুৱাইছে আৰু সেইমতে তেওঁলোকে ইনকাম টেক্সখিনি পৰিশোধ কৰি আছে নে নাই বা প্ৰপাৰলি শুদ্ধভাৱে ইনকামৰ ওপৰত টেক্সটো ক্যালকুলেশন হৈছে নে নাই আৰু ক্যালকুলেশন কৰাৰ পিছত এইখিনি প্ৰপাৰলি ইনকাম টেক্স ডিপাৰ্টমেণ্টত জমা দিছে নে নাই এইখিনি কথা তেওঁলোকে চাবৰ কাৰণে তথ্যবোৰ ব্যৱহাৰ কৰিব হিচাপৰ তথ্যবোৰ চাব অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ তেওঁলোকে চেক কৰিব পৰীক্ষা কৰিব ইয়াৰ উপৰি আছে ট্ৰেড ইউনিয়ন বোৰে এইখিনি মানে ট্ৰেড ইউনিয়ন মানে কৰ্মচাৰী পৰিষদ পৰেও চাব কোনখন ব্যৱসায় কেনেকুৱা কোনখন ব্যৱসায়ৰ লাভ হৈছে কোনখন ব্যৱসায়ৰ লোকসান হৈছে বা কোনখন ব্যৱসায় দিনক দিনে লাভৰ পৰিমাণটো বাঢ়ি গৈ আছে বছৰে বছৰে লাভৰ পৰিমাণটো বাঢ়ি গৈ আছে তেতিয়াহে তেওঁলোকে তাত এমপ্লয়মেন্ট পাব এনেকুৱা বিভিন্ন ধৰণৰ পাৰ্টি আছে যিবোৰ পাৰ্টিয়ে হিচাপৰ বহিবৰ পৰীক্ষা নিৰীক্ষা কৰে অৰ্থাৎ হিচাপৰ তথ্যবোৰ তেওঁলোকে চেক কৰে এইবোৰ ইউজাৰ্ছ বুলি কোৱা হয় এতিয়া আমি ইউজাৰ্ছ খিনি আলোচনা কৰাৰ পিছত আমি হেৰি চাম নেক্সট একাউন্টিংৰ সংজ্ঞা আৰু পৰিসৰ একাউন্টিংৰ সংজ্ঞা আৰু পৰিসৰ বুলি ক'লে অৰ্থাৎ ডেফিনেশ্যন অফ একাউন্টিং এণ্ড স্কোপ অফ একাউন্টিং কেনেকুৱা কোনে কি বুলি কৈছে অৰ্থাৎ এই হিচাপবিদ্যা ব্যৱস্থাটো কোনে কেনেকৈ এক্সপ্লেইন কৰিছে কাৰ মতে কি হিচাপবিদ্যা ব্যৱস্থাটো কি কোনে কেনে ধৰণে এটো ব্যাখ্যা কৰিছে সেই বিষয়ে আমি দুটামান ডেফিনেশ্যন ইয়াত উল্লেখ কৰিম প্ৰথম হৈছে আমেৰিকান একাউন্টিং এছ'চিয়েশ্যন বুলি এটা অৰ্গেনাইজেশ্যন আছে ইউএছ এৰ এটা অৰ্গেনাইজেশ্যন আছে আমেৰিকাৰ এটা অৰ্গেনাইজেশ্যন আছে আৰু এই অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে আমেৰিকান একাউন্টিং এছ'চিয়েশ্যন আৰু তেওঁলোকৰ মতে আমেৰিকান একাউন্টিং এছ'চিয়েশ্যনৰ মতে একাউন্টিংৰ সংজ্ঞাটো তেওঁলোকে এনেদৰে দিছে কি বুলি দিছে যে তেওঁলোকে দিছে তথ্য ব্যৱহাৰকাৰী সকলৰ দ্বাৰা অৱগত বিচাৰ আৰু সিদ্ধান্তৰ অনুমতি দিবলৈ অৰ্থনৈতিক তথ্য চিনাক্ত কৰা জোখা আৰু কমিউনাইজেশ্যন কৰাৰ প্ৰয়োজন প্ৰক্ৰিয়া যে হিচাপবিদ্যা ব্যৱস্থাটো এটা এনেকুৱা এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ দ্বাৰাই তথ্য ব্যৱহাৰকাৰী সকলৰ দ্বাৰা অৱগত বিচাৰ আৰু সিদ্ধান্তৰ অনুমতি দিবলৈ অৰ্থাৎ যিবোৰ ইউজাৰ্ছ অফ একাউন্টিং ইনফৰমেশ্যন the parties who uses the accounting information to them
সিহঁতৰ কাৰণে যিবোৰে হিচাপৰ তথ্যবোৰ ব্যৱহাৰ কৰিব আৰু তেওঁলোকে হিচাপৰ তথ্যবোৰ ব্যৱহাৰ কৰি কোনো এটা সিদ্ধান্ত ল'বৰ কাৰণে তেওঁলোকৰ যিবোৰ অৰ্থনৈতিক তথ্য যিবোৰ ইকনমিক ইনফৰমেশ্যন থাকিব সেই ইকনমিক ইনফৰমেশ্যনবোৰ চিনাক্ত কৰি দিয়া আইডেণ্টিফাই কৰি দিয়া আৰু সেই তেওঁলোকৰ মিজাৰ কৰা কেলকুলেশ্যন কৰা জোখা আৰু কমিউনিকেশ্যন কৰাৰ প্ৰক্ৰিয়া অৰ্থাৎ তেওঁলোকৰ মাজত এটা সংযোগ ঘটাই দিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে একাউণ্টিং বুলি কোৱা হৈছে অৰ্থাৎ আমেৰিকান একাউণ্টিং এছ'চিয়েশ্যনে একাউণ্টিঙৰ সংজ্ঞাটো এনেদৰে দিছে যে কি বুলি কৈছে যে যিবোৰে একাউণ্টিঙৰ তথ্যবোৰ ব্যৱহাৰ কৰিব আৰু তথ্যবোৰ ব্যৱহাৰ কৰি কোনো এটা সিদ্ধান্তত তেওঁলোকে উপনীত হ'ব সেই সিদ্ধান্তটোত উপনীত হ'বৰ বাবে তেওঁলোকক যিখিনি ইকনমিক তথ্য ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ যিখিনি অৰ্থনৈতিক তথ্যৰ যোগান ধৰা হ'ব সেই তথ্যবোৰৰ প্ৰথমতে চিনাক্ত কৰি দিয়া সেই তথ্যবোৰ প্ৰথমতে জোখমাখ কৰা মিজাৰ কৰা আৰু সেই তথ্যবোৰৰ লগত ব্যৱহাৰকাৰী পক্ষ আৰু তথ্যবোৰৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰি দিয়া যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে একাউণ্টিং বুলি কৈছে কোনে কৈছে এইটো আমেৰিকান একাউণ্টিং এছ'চিয়েশ্যনে কৈছে ইয়াৰ পিছত আৰু এটা ডেফিনেশ্যন এটা আমি সংজ্ঞা এটা আগবঢ়াইছে সেইটো ইয়াত উল্লেখ কৰা হৈছে যে আমেৰিকান ইনষ্টিটিউট অফ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট অৰ্থাৎ আমেৰিকাৰে অন্য এটা সংস্থা যেটো আমি AICP বুলি কওঁ অৰ্থাৎ আমেৰিকান ইনষ্টিটিউট অফ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট AICPA এই সংস্থাটোই হিচাপবিদ্যাৰ অৰ্থাৎ একাউণ্টিঙৰ অন্য এটা ডেফিনেশ্যন তেওঁলোকে দিছে তেওঁলোকৰ মতে একাউণ্টিঙৰ ডেফিনেশ্যনটো কি যে একাউণ্টিং হৈছে এক গুৰুত্বপূৰ্ণ প্ৰকাৰে ৰেকৰ্ডিং কৰা শ্ৰেণীবদ্ধ কৰা আৰু সাৰাংশ কৰা আৰু ধন লেনদেন আৰু ঘটনাৰ ক্ষেত্ৰত যিবোৰ আংশিকভাৱে কমেও বিত্তীয় চৰিত্ৰ আৰু ইয়াৰ ফলাফল ব্যাখ্যা কৰা যে আমাৰ অসমীয়াত কিছুমান শব্দ এনেকুৱা কিছুমান শব্দ আছে যিবোৰ শব্দ সচৰাচৰ ব্যৱহাৰ নহয় এটা তথাপিও আমি যেহেতু এইটো অসমীয়াত আমি এইটো ক্লাছ কৰিছো এই শব্দবোৰ আমি তেনেকৈ ব্যৱহাৰ কৰিব লগা হৈছে তথাপিও মই ইয়াৰ অসমীয়া শব্দবোৰ ভালদৰে বোধগম্য যদি নহয় মই ইংলিছ টাৰ্মখিনি তাৰ লগে লগে মই ব্যাখ্যা কৰি গৈছো গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি কিবা অসুবিধা পোৱা পৰৱৰ্তী পৰ্যায়ত আমি আৰু বিশেষভাৱে এইখিনি বিশদভাৱে আলোচনা কৰিম এখানে চোৱাচোন এতিয়া আমেৰিকান ইনষ্টিটিউট অফ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্টে একাউণ্টিঙৰ ডেফিনেশ্যনটো কি বুলি দিছে যে একাউণ্টিং হৈছে এক গুৰুত্বপূৰ্ণ প্ৰকাৰে ৰেকৰ্ড কৰা মানে ইম্পৰ্টেণ্টলি ৰেকৰ্ডেড দ্য ফিনান্সিয়েল ইনফৰমেশ্যন গুৰুত্বপূৰ্ণ মানে ইম্পৰ্টেণ্টলি তথ্যবোৰ ৰেকৰ্ড কৰা প্ৰণালীবদ্ধ কৰা সিস্টেমেটিক্যালি ৰেকৰ্ড কৰা সাৰাংশ কৰা সামাৰাইজেশ্যন কৰা আৰু ধন আৰু লেনদেনৰ ঘটনাৰ ক্ষেত্ৰত যিবোৰ আংশিকভাৱে কমেও বিত্তীয় চৰিত্ৰ আৰু ইয়াৰ ফলাফল ব্যাখ্যা কৰা অৰ্থাৎ ফিনান্সিয়েল নেচাৰৰ হ'ব লাগিব বিত্তীয় চৰিত্ৰৰ হ'ব লাগিব ফিনান্সিয়েল নেচাৰৰ হ'ব লাগিব আৰু তাৰ পৰা যিখিনি ৰিজাল্ট পাব সেই ৰিজাল্টখিনি ব্যাখ্যা কৰাটো এনালাইসিস কৰাটো হৈছে একাউণ্টিং যে আমেৰিকান ইনষ্টিটিউট অফ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্টে একাউণ্টিঙৰ সংজ্ঞাটো এনেদৰে কৈছে যে গুৰুত্বপূৰ্ণ প্ৰকাৰে ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰা অৰ্থাৎ ৰেকৰ্ডিং কৰা শ্ৰেণীবদ্ধ কৰা ক্লাসিফাই কৰা সামাৰাইজেশ্যন কৰা সাৰাংশ কৰা আৰু ধনৰ লেনদেন আৰু ঘটনাৰ অৰ্থাৎ ট্ৰানজেকশ্যনছ আৰু ইভেন্টবোৰৰ যিবোৰ ট্ৰানজেকশ্যন আৰু ইভেন্ট ফিনান্সিয়েল নেচাৰৰ লগত জড়িত অৰ্থাৎ বিত্তীয় চৰিত্ৰৰ লগত যিবোৰ তথ্য লেনদেন জড়িত হৈ থাকে সেই জড়িত তথ্যবোৰ বিশেষভাৱে ব্যাখ্যা কৰাটো হৈছে একাউণ্টিং যে অপৰোক্ত সংজ্ঞাবোৰৰ পৰা ইয়াকে আমি প্ৰকাশ কৰিব পাৰো যে একাউণ্টিং হৈছে বিত্তীয় লেনদেন আৰু ঘটনাবোৰ মুদ্ৰাগতভাৱে চিনাক্ত কৰা জোখা ৰেকৰ্ডিং কৰা শ্ৰেণীবদ্ধ কৰা সাৰাংশ কৰা বিশ্লেষণ কৰা আৰু যোগাযোগ কৰাৰ প্ৰক্ৰিয়া যে উপৰোক্ত সংজ্ঞা যে দুটা আমি আলোচনা কৰিলো সেই সংজ্ঞা দুটাৰ পৰা আমি এইটোৱে ক'ব পাৰো যে একাউণ্টিং মানে হ'ল যে যিবোৰ ফিনান্সিয়েল ট্ৰানজেকশ্যন আছে সেই ট্ৰানজেকশ্যনবোৰৰ মানিটাৰী ট্ৰানজেকশ্যনবোৰ চিনাক্ত কৰা ব্যৱসায় প্ৰতিষ্ঠান এখনত মুদ্ৰাগত ঘটনা আৰু মুদ্ৰাৰ লগত জড়িত নথকাও বহুত ঘটনা ঘটে ব্যৱসায় এখনত বিভিন্ন ধৰণৰ ঘটনা ঘটে সেই ঘটনাবোৰক দুটা ভাগত ভগাব পাৰি মুদ্ৰাগত আৰু অমুদ্ৰাগত ঘটনা মুদ্ৰাগত মানে ফাইনান্সিয়েল নেচাৰ আৰু অমুদ্ৰাগত ঘটনা মানে নন ফাইনান্সিয়েল নেচাৰ লাইক
serve children to the parents, to their parents. Children serve to their parents. অৰ্থাৎ ল'ৰা ছোৱালীসকলে যাতে মাক দেউতাকক শুশ্ৰূষা কৰে তাত কোনো ধৰণৰ পইচা পাতিৰ সম্পৰ্ক নাই বা কনভাৰচেশ্যন বিটুইন টু ফ্ৰেণ্ডছ এবাউট এ বিজনেছ বা ইন দ্য বিজনেছ ব্যৱসায় প্ৰতিষ্ঠানখনত কোনো এজন বন্ধু আহিলে বন্ধু আহি ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিষয়ে যদি তেওঁলোকে কিবা গুৰুত্বপূৰ্ণ আলোচনা কৰে তাতো কোনো ধৰণৰ টকা পইচা জড়িত হৈ নাথাকে বা মাক দেউতাকে ল'ৰা ছোৱালীক যিখিনি মৰম কৰিব these are non monetary transactions গতিকে non monetary transaction বোৰ আমি ইয়াত আলোচনা নকৰো অৰ্থাৎ ইয়াত একাউন্টিংৰ সংজ্ঞাটো এনেকৈ কৈছে যে যিবোৰ মুদ্ৰাগত লেনদেন মুদ্ৰাগত বিত্তীয় কাৰ্যকলাপ সেই বিত্তীয় কাৰ্যকলাপবোৰ প্ৰথমতে চিনাক্ত কৰিব লাগিব চিনাক্ত কৰি লৈ সেইবোৰ মানি মেজাৰমেন্টত অৰ্থাৎ মুদ্ৰা মূল্যত সেইবোৰ কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰি সেইবোৰ ৰেকৰ্ড কৰিব লাগিব অৰ্থাৎ লিখিব লাগিব তাৰপিছত সেইবোৰ ক্লাসিফাই কৰিব লাগিব শ্ৰেণীবদ্ধ কৰিব লাগিব সামাৰাইজেশ্যন কৰিব লাগিব সাৰাংশ কৰিব লাগিব আৰু সেইবোৰ এনালাইসিস কৰিব লাগিব এনালাইসিস কৰি সেইবোৰ যোগান ধৰিব লাগিব বা যোগান ধৰাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে কি বুলি কৈছে একাউন্টিং বুলি কৈছে এতিয়া এইখিনি হৈছে আমাৰ একাউন্টিংৰ আমাৰ ডেফিনেশন ইয়াৰ পিছৰ পৰ্যায়টো হৈছে স্কোপ অফ একাউন্টিং একাউন্টিংৰ পৰিসৰ অৰ্থাৎ একাউন্টিং বিষয়টোৱে একাউন্টিং সাবজেক্টত কোনবোৰ বস্তুৰ বিষয়ে আলোচনা কৰা হৈছে অৰ্থাৎ একাউন্টিং সাবজেক্টত কি বস্তু সামৰি লোৱা হ'ব ইয়াৰ পৰিসৰ কিমান এৰিয়া কিমান এই কথাখিনি আমি ইয়াত বিশদভাৱে আলোচনা কৰিম that is known as in English term scope of accounting একাউন্টিং হৈছে মুখ্যতঃ ইয়াৰ হৈতে চিন্তাৰ বিষয় একাউন্টৰ কিতাপবোৰ ৰক্ষণাবেক্ষণ ৰেকৰ্ডিং কৰিব লগা লেনদেন আৰু ঘটনাবোৰ চিনাক্ত কৰা ধনৰ ক্ষেত্ৰত সেইবোৰ জোখা সেইবোৰ প্ৰাথমিক পৰিবেশৰ কিতাপত ৰেকৰ্ডিং কৰা সেইবোৰ লেজাৰত পোষ্ট কৰা পৰীক্ষণৰ ভাৰসাম্য প্ৰস্তুত কৰা বিত্তীয় বিবৃতি প্ৰস্তুত কৰা বিত্তীয় তথ্য বিশ্লেষণ আৰু ব্যাখ্যা কৰা আৰু বিশ্লেষণ কৰা তথ্য আগ্ৰহী পক্ষবোৰক যোগান জনোৱা এইখিনি হৈছে একাউন্টিংৰ পৰিসৰ অৰ্থাৎ স্কোপ অফ একাউন্টিং বুলি যদি আমি কওঁ এই একাউন্টিং সাবজেক্টটোই কি বস্তু সামৰি ল'ব ইয়াৰ পৰিসৰ কিমান ইয়াত কিবোৰ বস্তু আলোচনা কৰা হ'ব ইয়াৰ অন্তৰ্ভুক্ত এই বিষয়টোৰ ভিতৰত কি কোনখিনি তথ্য কোনখিনি বিষয়বস্তু আমি ইয়াত অন্তৰ্ভুক্ত কৰিম সেইখিনিকে আমি ইয়াৰ পৰিসৰ বুলি কম তে নাম্বাৰ 1 প্ৰথম পৰিসৰটো হৈছে একাউন্টিংৰ কিতাপবোৰ ৰক্ষণাবেক্ষণ কৰা অৰ্থাৎ আমি প্ৰথমতে একাউন্টিং সাবজেক্টত আমি যে অৰ্থনৈতিক কাৰ্যকলাপবোৰ ব্যৱসায়িক কাৰ্যকলাপবোৰ যে আমি ৰেকৰ্ড কৰিবৰ কাৰণে আমি কেইটামান বুকস অফ একাউন্টস কিছুমান হিচাপৰ বহি প্ৰস্তুত কৰিব লাগিব আৰু সেইবোৰ সিস্টেমেটিক্যালি ৰাখিব লাগিব প্ৰথম পৰিসৰটো হৈছে এইটো সেকেন্ডটো হৈছে ৰেকৰ্ডিং কৰিব লগা লেনদেন আৰু ঘটনাবোৰ চিনাক্ত কৰা তাৰ পিছত আমি অলপ আগতে আলোচনা কৰিলো যে ব্যৱসায়ত দুই ধৰণৰ কাৰ্যকলাপ সংঘটিত হয় অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক আমি অকল ইয়াত অৰ্থনৈতিক কাৰ্যকলাপবোৰহে আমি ইয়াত অন্তৰ্ভুক্ত কৰিম একাউন্টিংৰ অন্তৰ্ভুক্ত কৰিম যিবোৰ মানিটাৰী ইভেন্ট মানিটাৰী ট্ৰানজাকশন গতিকে আমি অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক ঘটনাবোৰৰ ভিতৰত আমি যিবোৰ অৰ্থনৈতিক ঘটনা সেইবোৰ চিনাক্ত কৰি উলিয়াই লম তাৰ পিছত সেইবোৰ আমি অৰ্থনৈতিক ঘটনাবোৰৰ তাৰ মূল্যায়নটো কৰিম ভ্যালুয়েশনটো কৰিম মেজাৰমেন্ট অফ ট্ৰানজাকশনস অৰ্থাৎ কিমান টকাৰ মূল্য লেনদেন হল কিমান টকাৰ ঘটনা সংঘটিত হল আমি সেইখিনি চিনাক্ত কৰি উলিয়াম জুখি উলিয়াম অৰ্থাৎ মানি মেজাৰমেন্ট মুদ্ৰাৰ মূল্যত সেইখিনি কনভাৰ্ট কৰিম তাৰ পিছৰ ষ্টেজটো হৈছে যে এইবোৰ মুদ্ৰা মূল্যত কনভাৰ্ট কৰাৰ পিছত অৰ্থাৎ মানি মেজাৰমেন্ট কৰাৰ পিছত যে কিমান টকাৰ লেনদেন হল সেইখিনি নিশ্চিত কৰাৰ পিছত এইবোৰ প্ৰাথমিক প্ৰৱেশৰ কিতাপত ৰেকৰ্ডিং কৰা অৰ্থাৎ প্ৰাথমিক প্ৰৱেশৰ কিতাপত ৰেকৰ্ডিং কৰা মানে ইংৰাজীত তাক জাৰ্নেলাইজিং কৰা বুলি কোৱা হয় অৰ্থাৎ জাৰ্নেল বুকত এইবোৰ জাৰ্নেল এন্ট্ৰি দিয়া হ'ব জাৰ্নেল বুকত জাৰ্নেল এন্ট্ৰি কেনেকৈ দিব বাই এপ্লাইং দা ৰুলছ অফ ডেবিট এণ্ড ক্ৰেডিট ডেবিট ক্ৰেডিটৰ নীতি নিয়মবোৰ এপ্লাই কৰি জাৰ্নেল বুকত জাৰ্নেল এন্ট্ৰি দিয়া হ'ব জাবেদা প্ৰবিষ্টি দিয়া হ'ব জাৰ্নেল এন্ট্ৰিৰ অসমীয়াত হৈছে জাবেদা প্ৰবিষ্টি গতিকে জাবেদা প্ৰবিষ্টিৰ দ্বাৰাই জাৰ্নেল বুকত আমি সেইবোৰ ৰেকৰ্ড কৰাটো হৈছে তাৰ সেকেন্ড ষ্টেজ তাৰ পিছত জাৰ্নেল এন্ট্ৰি ৰেকৰ্ড কৰাৰ পিছত জাবেদা বহিত অন্তৰ্ভুক্ত কৰাৰ পিছত লেজাৰ একাউণ্টত সেইবোৰ পোষ্টিং কৰাটো হৈছে তাৰ দ্বিতীয় পৰ্যায় অৰ্থাৎ লেজাৰত পোষ্ট কৰিব লাগিব লেজাৰ একাউণ্টত সেইবোৰ লিখিব লাগিব তাৰ পিছত লেজাৰ একাউণ্টত লিখাৰ পিছত
সেইবোৰ বেলেন্সিং কৰিব লাগিব অৰ্থাৎ ভাৰসাম্য প্ৰস্তুত কৰিব লাগিব লেজাৰ একাউণ্টটো বনোৱাৰ পিছত সেইবোৰ লেজাৰবোৰ বেলেন্সিং কৰিব লাগিব ভাৰসাম্য উলিয়াব লাগিব অৰ্থাৎ ভাৰসাম্য মানে ডেবিট সাইড গ্ৰেটাৰ নে ক্ৰেডিট সাইড গ্ৰেটাৰ কোনটো সাইড গ্ৰেটাৰ কি বেলেন্স হ'ব ডেবিট বেলেন্স নে ক্ৰেডিট বেলেন্স এইটো আমি ডিফাৰেন্সটো উলিয়াই লৈহে আমি ডিফাৰেন্সটো উলিয়াই ল'ব লাগিব আৰু হেতুকে আমাৰ লেজাৰ বেলেন্সিং বুলি কোৱা হয় অসমীয়াত ভাৰসাম্য প্ৰস্তুত কৰা বুলি কোৱা হয় আৰু তাৰ পিছত বিত্তীয় বিবৃতি প্ৰস্তুত কৰা অৰ্থাৎ ট্ৰায়াল বেলেন্স বনাব লাগিব লেজাৰ বেলেন্স কৰাৰ পিছত আমি সেইবোৰ কি কৰিব লাগিব ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰিব লাগিব আৰু ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰিলে আমি গম পাম যে ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰাৰ কাৰণটো হৈছে কি উদ্দেশ্যে ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰা হ'ব যে ট্ৰায়াল বেলেন্স এখন এইখানে প্ৰস্তুত কৰা হ'ব যে আমি যিখিনি হিসাব কৰিলো অৰ্থাৎ জাৰ্নেলাইজিং কৰিলো লেজাৰ পোস্টিং কৰিলো লেজাৰ বেলেন্সিং কৰিলো যিমানবোৰ ট্ৰানজেকচন আমি জাৰ্নেলাইজিং লেজাৰ পোস্টিং লেজাৰ বেলেন্সিং কৰিলো সেইবোৰ শুদ্ধ হৈছে নে নাই তাৰ কোৱান্টিটেটিভ অৰ্থাৎ মানিটাৰী হেৰিত শুদ্ধ হৈছে নে নাই মুদ্ৰা মূল্যত সেইবোৰ কাৰেক্ট হৈছে নে নাই নিউমাৰিকেলি কাৰেক্ট হৈছে নে নাই সেইখিনি নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি কি কৰো ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰো সেইটো জানিবৰ কাৰণে টু চেক দ্য এৰিথমেটিকেল একুৰেচি অফ দ্য ট্ৰানজেকচনছ উই শুড প্ৰিপেয়াৰ দ্য ট্ৰায়াল বেলেন্স গতিকে আমি বিত্তীয় বিবৃতি প্ৰস্তুত কৰিব লাগিব অৰ্থাৎ ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰিব লাগিব আৰু ট্ৰায়াল বেলেন্স প্ৰস্তুত কৰাৰ পিছত ফিনান্সিয়েল ষ্টেটমেন্ট আমি বনাব লাগিব বিত্তীয় বিবৃতি বুলিও কোৱা হয় তাকো বিত্তীয় বিবৃতি বুলি কোৱা হয় এটা বিত্তীয় বিবৃতি প্ৰস্তুত কৰিব লাগিব এটা বিত্তীয় বিবৃতি বুলি ক'লে কোনবোৰ প্ৰস্তুত কৰিব লাগিব ফাইনেল একাউণ্ট ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট বেলেন্স শ্বীট আমি এই তিনিখন প্ৰস্তুত কৰিব লাগিব ট্ৰেডিং একাউণ্টত কিবোৰ লিখিম ট্ৰেডিং একাউণ্টত টোটেল পাৰ্চেজ অল পাৰ্চেজ এক্সপেন্সেছ ইন দ্য ডেবিট সাইড ক্ৰেডিট সাইডে কি লিখিম সেলস all expenses relating to sales অর্থাৎ ট্রেডিং একাউন্টত অর্থাৎ ক্রয় বিক্রয় হিসাবত টোটাল পারচেজ এন্ড টোটাল সেলস আমি লিখিম তারপর আমি ডিফারেন্স উলিয়াই দিম তাত আমার গ্রস প্রফিট বা গ্রস লস উলাব তার পিছত প্রফিট এন্ড লস একাউন্ট বনাম তার পিছত ব্যালেন্স শীট বনাম অর্থাৎ এই ফিনান্সিয়াল স্টেটমেন্টবোৰ প্রস্তুত কৰাৰ পিছত আমি হেবোৰ এনালাইসিস কৰিব লাগিব এনালাইসিস মানে যে কিমাতাৰ লিকুইডিটি পজিশনটো কেনেকুৱা শর্ট টার্ম লিকুইডিটি পজিশনটো কেনেকুৱা শর্ট টার্ম কারেন্ট এসেটস কিমান আছে ফিক্সড এসেটস কিমান আছে শর্ট টার্ম লাইবিলিটি কিমান আছে নন কারেন্ট লাইবিলিটি কিমান আছে অর্থাৎ লং টার্ম লাইবিলিটি কিমান আছে এসেটস কিমান আছে ওন ক্যাপিটাল কিমান লোন ক্যাপিটাল কিমান লোন লব পৰা ক্যাপাসিটি কিমান আছে কিমান টকালৈকে ঋণ লব পাৰিম অর্থাৎ ঋণ আমি হিমানে ঋণ লব পাৰিম যিমানখিনি আমি পৰিশোধ কৰিব পাৰিম ইত্যাদি কথাবোৰ আমি কি কৰিব লাগিব পৰ্যবেক্ষণ কৰিব লাগিব বিশ্লেষণ কৰিব লাগিব চাব লাগিব আৰু এইখিনি সোৱাটো চাই হেতু এনালাইসিস কৰি ইন্টারপ্রেট কৰিব লাগিব যে লোন ললে ভাল হ'ব বা বেয়া হ'ব এই বিশ্লেষণ কৰি তথ্যবোৰ যিবোৰ আমি ডাটা পাম ইনফৰমেশন পাম সেই ইনফৰমেশনবোৰ আমি ভেৰিয়াস ইন্টারেস্টেড পাৰ্টি অৰ্থাৎ আগ্ৰহী পক্ষবোৰক সেইবোৰ যোগান ধৰিব লাগিব এইখিনি হৈছে একাউন্টিংৰ পৰিখৰ ইয়াৰ পিছৰ পৰ্যায়টো হৈছে আপোনাৰ বুককিপিং একাউন্টিং আৰু একাউন্টেন্সি কাক কয় এই তিনিটা টাৰ্মৰ বুককিপিং একাউন্টিং আৰু একাউন্টেন্সি এই তিনিটা টাৰ্মৰনো কিবা ডিফাৰেন্স আছে নেকি না তিনিটা টাৰ্ম একেই এই কথাখিনি আমি এটা আলোচনা কৰিম বুককিপিং একাউন্টিং আৰু একাউন্টেন্সি এই তিনিটাৰ টাৰ্ম যদিও একে অৰ্থতে এটা বিষয়তে আমি অন্তৰ্ভুক্ত কৰিছো বা ব্যৱহাৰ কৰি আছো এই তিনিটাৰ কিছু আমি যদি পুংখানুপুংখভাৱে বিশ্লেষণ কৰো তেতিয়াহলে তিনিটাৰ মাজত কিছু পাৰ্থক্য দেখা যায় বুককিপিং হৈছে একেবাৰে সংকীৰ্ণ এটা শব্দ সংকীৰ্ণ এটা পদ যিটো পদৰ অৰ্থ হ'ল যাৰ অৰ্থ হৈছে হিসাবৰ কিতাপবোৰ প্ৰস্তুত কৰা অৰ্থাৎ ট্ৰানজেকচনবোৰ ৰেকৰ্ড কৰা হিসাবৰ বহীবোৰ প্ৰস্তুত কৰা আৰু তাক ভালদৰে ৰক্ষণাবেক্ষণ কৰা ৰাখি থোৱা প্ৰিজাৰ্ভ কৰা অৰ্থাৎ বুককিপিং ইজ দ্য আৰ্ট অফ ৰেকৰ্ডিং বিজনেছ ট্ৰানজেকচন সিস্টেমেটিক্যালি এণ্ড কিপ ইট প্ৰপাৰলি ই কেৱল পৰীক্ষণ ভাৰসাম্য প্ৰস্তুত কৰালৈকে সামৰি লয় অৰ্থাৎ ই ট্ৰায়াল বেলেন্স বনোৱালৈকে সামৰি ল'ব অৰ্থাৎ বুককিপিংৰ কাম কি হ'ব যে ব্যৱসায় প্ৰতিষ্ঠান এখনত যিমানবোৰ লেনদেন সংঘটিত হ'ব সেই লেনদেনবোৰ চিনাক্ত কৰি তাৰ যিখিনি মুদ্ৰাগত লেনদেন আছে মুদ্ৰা সংক্ৰান্তীয় লেনদেন আছে সেইবোৰ চিনাক্ত কৰি সেইবোৰ প্ৰপাৰলি শুদ্ধভাৱে ৰেকৰ্ড কৰিব লাগিব আৰু হিসাবৰ বহীবোৰ ভালদৰে প্ৰস্তুত কৰিব লাগিব আৰু প্ৰস্তুত কৰি অৰ্থাৎ জাৰ্নেলাইজিং কৰিব লাগিব লেজাৰ পোস্টিং কৰিব লাগিব লেজাৰ বেলেন্সিং কৰিব লাগিব তাৰ পিছত ট্ৰায়াল বেলেন্স বনাব লাগিব আপ টু ট্ৰায়াল বেলেন্স বুককিপিংৰ স্কোপ অৰ্থাৎ এৰিয়া
বুককিপিং কাক কয় যে যিয়ে হিচাবৰ লেনদেনবোৰ অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠান এখনৰ আৰ্থিক লেনদেনবোৰ হিচাবৰ বহীত প্ৰণালীবদ্ধভাৱে লিখি ৰাখিব আৰু লিখি ৰাখি তাৰ পৰা ট্ৰায়েল বেলেন্স বনাব এই পৰ্যায়লৈকে বুককিপিংৰ কাম only recording activity is done in the bookkeeping and maintaining the proper books of accounts আৰু হিচাবৰ বহীবোৰ প্ৰপাৰলি ৰক্ষণাবেক্ষণ দিয়াটো হৈছে বুককিপিংৰ কাম সেকেন্ড কামটো হৈছে ইয়াৰ পিছৰ টাৰ্মটো হৈছে একাউন্টিং একাউন্টিং হৈছে এক শৃংখলাবদ্ধ কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকে যিবোৰ একাউন্টিংৰ পৰিসৰৰ তালিকাভুক্ত কৰা হৈছে এই কাৰ্যকলাপবোৰ হৈছে বিত্তীয় লেনদেন আৰু ঘটনাবোৰৰ চিনাক্ত কৰা জোখা ৰেকৰ্ডিং কৰা সাৰাংশ কৰা ব্যাখ্যা কৰা আৰু যোগাযোগ কৰা একাউন্টিংটো হৈছে বুককিপিংৰ পৰ্যায়ৰ পিছৰ পৰ্যায় বুককিপিংত আপ টু ট্ৰায়েল বেলেন্স বনোৱালৈকে যিখিনি কাম কৰিলে তাৰ পিছত এই ট্ৰায়েল বেলেন্সৰ পৰা অৰ্থাৎ বুককিপিংয়ে যিখিনি ট্ৰায়েল বেলেন্স বনাই দিলে তাৰ পৰা ফিনান্সিয়েল ষ্টেটমেন্টবোৰ প্ৰস্তুত কৰিব লাগিব অৰ্থাৎ একাউন্টিংৰ কথাটো হৈছে বিত্তীয় লেনদেনবোৰ চিনাক্ত কৰা আৰু সেইবোৰ অন্তৰ্ভুক্ত কৰা অৰ্থাৎ লিপিবদ্ধ কৰা তাৰ সামাৰাইজেশ্যন কৰা ইন্টাৰপ্ৰেট কৰা ব্যাখ্যা কৰা আৰু সেইবোৰ যোগাযোগ কৰা অৰ্থাৎ একাউন্টিং ইজ দা আৰ্ট অফ ৰেকৰ্ডিং summarizing and interpreting the information which are happen in an organization during a particular period অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন ব্যৱসায় প্ৰতিষ্ঠানত যিমানবোৰ লেনদেন সংঘটিত হ'ব সেই লেনদেনবোৰ প্ৰণালীবদ্ধভাৱে ৰেকৰ্ড কৰা ক্লাসিফাই কৰা সামাৰাইজ কৰা আৰু ইন্টাৰপ্ৰেট কৰাটো হৈছে একাউন্টিংৰ কাম নেক্সট টাৰ্মটো হৈছে কি একাউন্টেন্সি একাউন্টেন্সি হৈছে এই দুইটা টাৰ্মৰ ওপৰৰ টাৰ্ম একাউন্টিংটো হৈছে এটা সাবজেক্ট এটা বিষয় কিন্তু বুককিপিংটো এটা বিষয় নহয় বুককিপিংটো কামহে এটা কি কাম কৰা ট্ৰানজেকশনবোৰ লেনদেনবোৰ সংঘটিত কৰা ৰেকৰ্ড কৰা একাউন্টিংয়ে কি সেইবোৰ সিস্টেমেটিক্যালি ৰাখা আৰু এইবোৰ এনালাইসিস কৰা ইন্টাৰপ্ৰেট কৰাটো একাউন্টিংৰ কাম বাট হোৱাট ইজ একাউন্টেন্সি একাউন্টেন্সি হৈছে এনেকুৱা এটা বিষয় যিটো বিষয়ে কিছুমান জ্ঞান প্ৰদান কৰিব ইয়াত কৈছে কি একাউন্টেন্সি মানে হৈছে একাউন্টিংৰ এক প্ৰণালীবদ্ধ জ্ঞান একাউন্টিংৰ জ্ঞান একাউন্টিংটো কেনেদৰে কৰিব তাৰ কিছুমান নলেজ তাৰ কিছুমান নিয়ম নীতি নিয়ম আৰু পৰিসংখ্যাৰ দৰে এক শৈক্ষিক বিষয় হিচাপে গণ্য কৰা হয় অৰ্থাৎ একাউন্টিংটো হৈছে এনেকুৱা এটা বিষয় ইট ইজ এ সাবজেক্ট which provides some knowledge information guidance through which accounting can be done যাৰ পৰা একাউন্টিং কৰিব পাৰে it provides some guidelines to the accountant how accounting is prepared অৰ্থাৎ একাউন্টেন্সিয়ে এনেকুৱা কিছুমান নীতি নিয়ম প্ৰস্তুত কৰে আৰু নীতি নিয়ম প্ৰস্তুত কৰি এইবোৰ একাউন্টেন্টবোৰক প্ৰদান কৰে আৰু সেই একাউন্টেন্টবোৰে এই নীতি নিয়মবোৰ এপ্লাই কৰি একাউন্টিংটো প্ৰস্তুত কৰে গতিকে একাউন্টেন্সিটো হৈছে এটা বিষয় যেনে আমাৰ ষ্টেটিষ্টিক্স এটা বিষয় পৰিসংখ্যা বিজ্ঞান এটা বিষয় ইকনমিক্স এটা বিষয় কেমিষ্ট্ৰি এটা বিষয় ফিজিক্স এটা বিষয় ঠিক তেনেকুৱা এটা বিষয় হৈছে একাউন্টিংটো এটা হৈছে বিষয় যিটো বিষয়ে একাউন্টিংৰ কিছুমান নীতি নিয়ম প্ৰস্তুত কৰিব একাউন্টিংৰ বিষয়ে কিছুমান নীতি নিয়ম প্ৰভাইড কৰিব সাপ্লাই কৰিব যোগান ধৰিব কাক একাউন্টেন্টবোৰক যাতে তেওঁলোকে এই হিচাপবোৰ প্ৰণালীবদ্ধভাৱে নিয়াৰিকৈ লিপিবদ্ধ কৰিব পাৰে গতিকে বুককিপিং একাউন্টিং আৰু একাউন্টেন্সিৰ মাজত এইখিনি ডিফাৰেন্স একাউন্টিংৰ স্কোপটো একেবাৰে সৰু একাউন্টেন্সি তাৰ নেক্সট ষ্টেপটো আৰু একাউন্টিং তাৰ নেক্সট ষ্টেপটো আৰু একাউন্টেন্সিটো হৈছে একেবাৰে এটা বিষয় যিটো বিষয়ে কিছুমান গাইডলাইনছ প্ৰভাইড কৰিব ৰুল কিছুমান প্ৰভাইড কৰিব এতিকে আজিৰ আমি টপিকবোৰত আজি আমাৰ ক্লাছটোত কি আলোচনা কৰা হ'ল এতিয়ালৈকে আমি আলোচনা কৰিলো প্ৰথম পৰিচয় তাৰ পিছত অৰ্থাৎ একাউন্টিংৰ পৰিচয় ইয়াৰ পিছত আমি একাউন্টিংৰ প্ৰয়োজনীয়তা অৰ্থাৎ নিডছ অফ একাউন্টিং নেক্সট অবজেক্টিভছ অফ একাউন্টিং হিচাবৰ উদ্দেশ্যসমূহ একাউন্টিং তথ্যৰ ব্যৱহাৰকাৰীসকল অৰ্থাৎ ইউজাৰ্ছ অফ একাউন্টিং ইনফৰমেশ্যন নেক্সট আমি আলোচনা কৰিলো একাউন্টিংৰ সংজ্ঞা আৰু পৰিসৰ আৰু ইয়াৰ পিছত আমি অকল স্পেচিয়েলি একাউন্টিংৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিলো আৰু শেষত বুককিপিং একাউন্টিং আৰু একাউন্টেন্সিৰ বিষয়ে আমি আলোচনা কৰিলো আৰু ইয়াৰ পৰৱৰ্তী আমি ক্লাছত ইয়াৰ পিছত যিখিনি আমি আলোচনা কৰিম পৰ্যায়ক্ৰমে আমি সিৰিয়ালি এইখিনি ডিসকাস কৰি যাম ধন্যবাদ নমস্কাৰ